বাহিৰৰ আমি এডুকেটাৰ্ছবোৰক দেখোঁ, তেওঁলোকৰ ভিডিঅ' ভাইৰেল যায়, তাৰে মাজতে কিবা প্ৰেমৰ কথাও কৈ দিয়ে যাতে মানে ষ্টুডেণ্টজনে ৰিলেটেবল পায়। पढ़ना लिखना है नहीं, बवंडर मारना है सिर्फ इनको। সেই গোটেই কালচাৰটো আমি কিন্তু ক্লাছৰুমত পোৱা নাছিলোঁ। বহুত ট্ৰিকি কুৱেশ্যন আচলতে, নেচেচেৰী হৈও আৰু এটা ফালৰ পৰা হয়তো অকণমান আননেচেচেৰীও। তেতিয়া আমি তেওঁলোকক কওঁ যে অফলাইন ক্লাছত পঢ়োৱাটো কম্পেৰিটিভলি অলপ ইজি হৈ যায়। তুমি ক্লাছৰুম এটাত কাৰোবাক শিকাবলৈ ট্ৰাই কৰি আছা, তুমি ষ্টুডেণ্টখিনিৰ মুখলৈ চাই তুমি গম পাইছা যে ক্লাছটো এট্ৰেক্টিভ হৈছে নে নাই হোৱা। চ' ক'ভিড-19 অহাৰ লগে লগে স্কুল কলেজ সকলো বন্ধ, ল'ৰা ছোৱালীবোৰৰ পঢ়াৰ ক্ষেত্ৰত বহুত বেছি প্ৰব্লেমছ আহি পৰিলে। হঠাতে শিক্ষা বিভাগে ইণ্ট্ৰডিউচ কৰি দিলে অনলাইন টিচিং, অনলাইন লাৰ্ণিং। কিন্তু তাৰ কাৰণে কাৰো ওচৰত প্ৰপাৰ ট্ৰেইনিং নাছিলে, বিশেষকৈ টিচাৰসকলৰ ওচৰত প্ৰপাৰ ট্ৰেইনিং নাছিলে। আমি তেতিয়া ভাবিলোঁ যে আমি নিজেও হয়তো কোনোবাখিনি সেই প্ৰব্লেমটো ফেচ কৰিছিলোঁ যে ল'ৰা ছোৱালীক আমি বেলেগকৈ কি দিব পাৰোঁ। পঢ়াবলৈ বহুত আছে, ছাৰ্পিয়ে পঢ়াব বিচৰা নাছিল, ছাৰ্পিয়ে শিকাব বিচাৰিছিল, ছাৰ্পিয়ে বুজাব বিচাৰিছিল। অভূতপূৰ্ব ভিজুৱেল এক্সপিৰিয়েঞ্চ লৈ আনিব বিচাৰিলে যে 3D এনিমেশ্যনক ইণ্ট্ৰডিউচ কৰিলে, তাকো অসমীয়াত। ষ্টুডেণ্টে ভৰসা কৰে কাৰণেই এই মুহূৰ্তত অলমষ্ট 20,000 ষ্টুডেণ্টে আমাৰ এপৰ জৰিয়তে ছাৰ্পিৰ লগত কানেক্টেড হৈ আছে। বেলেগ বেলেগ জিলাৰ বেলেগ গাঁৱলীয়া অঞ্চলত সোমালোঁ, গ্ৰাম্যাঞ্চল ৰুৰেল এৰিয়াত যেতিয়া সোমাই গ'লোঁ, সেই স্কুলবোৰত ডিজিটেল ক্লাছৰুম বাদেই দিয়া আনকি ইণ্টাৰনেটৰ সুবিধা নাই, আনকি ইলেক্ট্ৰিচিটিৰো সুবিধা নাই। 11খন স্কুলক আমি আমাৰ সামৰ্থ্য অনুসৰি আমি এটা ডিজিটেল ক্লাছৰুম আমি ছেট কৰাই দিছোঁ। সেই 11খন স্কুলৰ 8খন স্কুলে এইবাৰ 2024 যি মেট্ৰিক পৰীক্ষা তাত অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ ষ্টুডেণ্টে, আৰু অলমষ্ট 80 to 85 ষ্টুডেণ্টে 90+% পাইছে। মোৰ মনত আছে 10ত মই কেনেকৈ মুখস্থ কৰিছিলোঁ, পুৰা কিতাপ মুখস্থ মাৰি দিছিলোঁ, চবেই কৰি মাৰ্কছো তেনেকৈ আহিছিল। এণ্টাৰপ্ৰেনাৰশ্বিপৰ যিটো কথা ক'লে, এণ্টাৰপ্ৰেনাৰশ্বিপৰ উদ্দেশ্যটো কেৱল টকা ঘটাও হয়তো নহয়। এই ল'ৰাকেইটাক দেখি মই বুজিছোঁ, মই বিচাৰোঁ আপোনালোক মাল হওক, আমি কণ্টেণ্ট ভাল হওক। থেংক ইউ। ইয়াতে মানে কি অসমত এটা মই বিৰাট ডাঙৰ এটা স্বভাৱ দেখোঁ যে মই পইচা ঘটিবলৈ বিজনেছ কৰা নাই, তো বিজনেছে নহ'ল এইটো। একজেক্টলি, সেইটো মই বিচাৰোঁ আপুনি পইচা বহুত ঘটক। থেংক ইউ। নমস্কাৰ, আনটোল পডকাষ্টৰ এটা নতুন খণ্ডলৈ স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ অন্ত্ৰপ্ৰনিয়েল জাৰ্ণিৰ ওপৰত কথা পাতিম। এজন নহয় 3জন উদ্যোক্তাৰ এটা বিশেষ প্ৰচেষ্টা, যাৰ বাবে অসমৰ শিক্ষা ব্যৱস্থাত বিশেষকৈ যেতিয়া আমি অনলাইন মোডৰ কথা কওঁ, এওঁলোকে এটা এওঁলোকে এটা যাত্ৰা আৰম্ভ কৰা বুলি ক'লে ভুল নহ'ব। সাধাৰণতে ক'ভিড-19 সময়ত আমি দেখিছিলোঁ যে অনলাইন প্লেটফৰ্মৰ উত্থান সঘনাই হৈছিল যদিও অসমত শিক্ষা ব্যৱস্থাত ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান শক্তিশালী নাছিল, অৰ্থাৎ ডিজিটেল ডিভাইডো ইমান বেছি আছিল, যাৰ বাবে অনলাইন এডুকেশ্যন ইমান সহজ নাছিল। কিন্তু তেনেকুৱা এটা সময়ৰ মাজত এই 3জন যুৱকে মিলি আচলতে এই বিশেষ প্লেটফৰ্ম যাৰ নাম হৈছে শাৰ্পী, যাৰ ফলত অসমৰ বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অনলাইন মোডত কি ধৰণে ক্লাছ 9 আৰু 10ৰ প্ৰিপেৰেশ্যনত সহায় কৰিব, সেইখিনি কথা গুৰুত্ব দি তেওঁলোকে এই প্লেটফৰ্মটোৰ নিৰ্মাণ কৰে। 4 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল আৰু খুব কম দামত এওঁলোকে চেষ্টা কৰি আছে যে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ এনিমেশ্যন ইউজ কৰি বা কেনেকৈ ভালকৈ ডিটেইলত বুজাই পালে ক্লাছ 9 আৰু 10ৰ নিচিনা পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ কৰিব পাৰে। তাৰমানে সেই জীৱনৰ প্ৰথমকেইটা বিল্ডিং ব্লকছত এওঁলোকে কেনেকৈ সক্ৰিয়ভাৱে তেওঁলোকক গঢ়াত সহায় কৰিব পাৰে, তাতে এওঁলোকে গুৰুত্ব দি এই শাৰ্পী নামৰ প্লেটফৰ্মটো আৰম্ভ কৰিছিল। অসমৰ উদ্যোক্তাসকলৰ কাহিনী জানিবলৈ মোৰ নিজৰ বিৰাট মন, আৰু আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ আৰু তাতকৈ মন। আজিৰ এই বিশেষ খণ্ডটোত আমি চেষ্টা কৰিছিলোঁ এওঁলোকৰ কাহিনী জানিবলৈ। আমি আশা কৰোঁ আপোনালোকে চাই ভাল পাব। কমেণ্ট ছেকশ্যনত অনলাইন ছিষ্টেম বা অনলাইন এডুকেশ্যনৰ কথা আপোনালোকে কি ভাবে জনাব। এই খণ্ডটো শেষলৈ চাব। ৱেলকাম টু দ্য পডকাষ্ট। থেংক ইউ অভয়। কি খবৰ আপোনাৰ, কেনেকুৱা চলিছে? মোৰটোতো ভালেই, বতৰক বাদ দি। তাকে বৰষুণে এতিয়া খুব চবফালে আতংক আছেই, বা বৰষুণৰ বানপানীৰ আমি দেখিছোঁৱেই ৰূপ। লখিমপুৰত কেনেকুৱা তাতে সেইফালে? লখিমপুৰত এতিয়া মই অলপ আগত তোমাৰ লগত বহাৰ আগত যেতিয়া মায়ে মোলৈ ফোন কৰিছিলে, মায়ে কৈছিলে যে ইমানেই ডাঙৰ ধুমুহা মাৰিলে যে পাৱাৰ কাট হৈ আছে। গতিকে সেয়াই আৰু সকলোফালে বতাহ, বৰষুণ, বানপানী একেই সমস্যা। এতিয়া যেতিয়া পাৱাৰ কাট হয়, ফোনটো চাৰ্জ কৰিব দিগদাৰ, তেতিয়া আপুনি যেতিয়া এপ এটা চলাই আছে তেতিয়াতো আপোনাৰ এইটোৰ অডিয়েঞ্চৰ অলপ দিগদাৰ হ'ব। অফক'ৰ্ছ, মানে এতিয়া সেইটোৰ কণ্টেক্সটতে ক'বলৈ গ'লে কি ক'ব লাগিব, আমাৰ ইভিনিং টাইমটো সাধাৰণতে আমি আমাৰ প্লেটফৰ্মত আমি লাইভ স্কেডিউল কৰি ৰাখোঁ। কেতিয়াবা এনেকুৱা হয়, অৰ্থাৎ তোমাৰ 2-3টা ইনভাৰ্টাৰ ৰখাৰ পাছতো যিহেতু
24 ঘণ্টা ধৰি যিহেতু ইলেক্ট্ৰিচিটিয়ে নাই বা পাৱাৰেই নাই, পাৱাৰ কানেকশ্যন নাই, তাৰ ফলত মানে কি হৈ যায়, সেই লাইফ গৈ থকাৰ মাজে কেতিয়াবা বৰ্ড অফ হৈ যোৱা, লাইট অফ হৈ যোৱা, এইবোৰ সমস্যাও ফেচ কৰিব লগা হয়। অকৱাৰ্ড নহয় টিচাৰ? অফক'ৰ্ছ বহুত বেছি অকৱাৰ্ড হয়। আৰু চলি থাকিলে হঠাৎ কাৰেণ্ট গুচি গ'ল। এক্সেক্টলি। আৰু আটাইতকৈ মানে ডাঙৰ কথাটো কি হয়, যিখিনি ষ্টুডেণ্টে কিবা এটা বস্তু ক্লিয়াৰকৈ বুজিবলৈ ট্ৰাই কৰি আছিলে, হঠাতে যে সেই ফ্ল'টো ব্ৰেক হৈ গুচি যায়, সিহঁতৰ কনচেনট্ৰেশ্যনটো ব্ৰেক হৈ গুচি যায়। আৰু ষ্টুডেণ্টবোৰক ট্ৰাষ্ট মি এটা বাহানা লাগে সিহঁতৰ মাজৰ কথা বতৰা আৰম্ভ কৰিবলৈ। মই মোৰ আউট অফ কিউৰিয়চিটি আৰু, যেনেকৈ ক্লাছৰুমত আগতে কি হয় যে এজন টিচাৰে পঢ়াই থাকে, তেওঁ মূৰটো সিপিনে কৰাৰ লগে লগে আমি ফুচুৰ ফাচাৰ আৰম্ভ কৰোঁ। যেতিয়া ডিজিটেলি বস্তুখিনি হয়, সাধাৰণতে এটা কথা বা ধাৰণা এটা থাকে যে এই ষ্টুডেণ্টছবোৰক কণ্ট্ৰল কৰাটো অলপ টান বা তেওঁলোকৰ কনচেনট্ৰেশ্যনটো ধৰি ৰখা টান। তেনেকুৱা সময়ত এটা অনলাইন প্লেটফৰ্ম হোৱাৰ পিছত টিচাৰ্ছ ডেফিনেটলি যেতিয়া লাইভ ক্লাছেছ কৰে, সেই এটেনশ্যনবোৰ থাকেনে ষ্টুডেণ্টছৰ? সেইটো মন কৰিছেনে? এতিয়া যেতিয়া আমি আমাৰ প্লেটফৰ্মটোৰ কাৰণে, চাৰ্পিৰ কাৰণে যেতিয়া আমি এডুকেটৰ আমি হায়াৰ কৰোঁ বা এডুকেটৰক আমি জড়িত কৰিব বিচাৰোঁ, তেতিয়া আমি তেওঁলোকক কওঁ যে অফলাইন ক্লাছত পঢ়োৱাটো কম্পেৰিটিভলি অলপ ইজি হৈ যায়। অৰ্থাৎ তুমি ক্লাছৰুম এটাত কাৰোবাক শিকাবলৈ ট্ৰাই কৰি আছা, তুমি ষ্টুডেণ্টখিনিৰ মুখলৈ চাইছা, মুখলৈ চাই তুমি গম পাইছা যে ক্লাছটো এট্ৰেক্টিভ হৈছে নে নাই হোৱা। যদিহে তুমি কোনোবা মমেণ্টত ফিল কৰিছা যে ইট ইজ গেটিং ডাল ফৰ দ্য ষ্টুডেণ্টছ, যদিহে ষ্টুডেণ্টৰ কাৰণে সেইটো আকৰ্ষণীয় হৈ উঠা নাই, তেতিয়াহ'লে তুমি কিবা এটা চেঞ্জ কৰিছা, কিবা ফানি কিবা এটা কৰি পেলাই তুমি কণ্টিনিউ কৰি লৈ গুচি গৈছা। অনলাইন ক্লাছত সেই লাক্সাৰীটো নাই। অনলাইন ক্লাছৰ অৰ্থাৎ কি, তোমাৰ সন্মুখত এটা কেমেৰা আছে, তুমি নাজানা যে তোমাৰ ফ্ৰণ্টত বহি থকা ষ্টুডেণ্টজনে কেনেকুৱা ফিল কৰিছে, আৰু তেতিয়া তোমাৰ মনত এটাই থাকিব লাগে যে মই মোৰ যিটো দিবলৈ গৈ আছোঁ সেইটো আটাইতকৈ মোৰ বেষ্টটো দিবলৈ গৈ আছোঁ। অৰ্থাৎ এনেকুৱা এখন চিনেমা, আমি চিনেমা বুলিয়ে ভাবোঁ, এনেকুৱা এটা পাৰফৰ্মেঞ্চ যিটো পাৰফৰ্মেঞ্চ সন্মুখত চাই থকাগৰাকীয়ে, সেই ষ্টুডেণ্টগৰাকীয়ে এৰি যাব নোৱাৰে। তেওঁ হয়তো জাষ্ট থাম্বনেইলটো দেখি পেলাই ক্লিক কৰিছিলে, কিন্তু তাৰপিছত আৰু তেওঁ সেই কনচেপ্টটো, সেই মেথমেটিকেল প্ৰব্লেমটো বুজি নোপোৱালৈকে যাতে তেওঁ আঁতৰি যাব নোৱাৰে। গতিকে সেইটোৱে আমি মেক চিয়ৰ কৰিবলৈ ট্ৰাই কৰোঁ। গতিকে তুমি যদিহে সোধাৰ কুৱেশ্যনটো মই আনচাৰ দিবলৈ যাওঁ, তেতিয়াহ'লে অফক'ৰ্ছ কোনোবা মানুহৰ কোনোবাখিনিত অকণমান সমস্যা হৈ যায়, ষ্টুডেণ্টক বিশেষকৈ লাইভ ক্লাছত কণ্ট্ৰল কৰাটোত অকণমান সমস্যা হৈ যায়। বাট ষ্টিল আছাম ইজ ইভলভিং। অনলাইন টিচিঙৰ ক্ষেত্ৰত বা অনলাইন লাৰ্ণিঙৰ ক্ষেত্ৰত অসমৰ ল'ৰা ছোৱালীয়ে হওক বা শিক্ষকসকলেই হওক, সকলোৱে ইভলভ কৰি আছে, আৰু এইটো বহুত বেটাৰ কথা। আৰু আহি থকা সময়খিনিত হয়তো আমি ইয়াৰ বহুত বেছি বেটাৰ কনচিকুৱেঞ্চ পাবলৈ গৈ আছোঁ। বা মই সোধা মেইন ৰিজনটো হ'ল, সাধাৰণতে বাহিৰৰ আমি এডুকেটাৰ্ছবোৰক দেখোঁ, তেওঁলোকৰ ভিডিঅ' ভাইৰেল যায়। মই কেতিয়াও মানে অনলাইন কোৰ্চ কনজিউম কৰা নাছিলোঁ, বাট মই অনলাইন কণ্টেণ্ট কনজিউম কৰাৰ সময়ত দেখোঁ যে কিছুমান ভিডিঅ' তেনেকুৱা ভাইৰেল হয়, য'ত প্ৰফেচাৰ এজনে কিবা হয়তো কনচেপ্ট বুজাই আছে, তাৰে মাজতে কিবা প্ৰেমৰ কথাও কৈ দিয়ে যাতে মানে ষ্টুডেণ্টজনে ৰিলেটেবল পায়। সেই গোটেই কালচাৰটো আমি কিন্তু ক্লাছৰুমত পোৱা নাছিলোঁ। তেনেকুৱা আপোনালোকৰ মাজতো কিবা কাহিনী আছে, আৰু আপুনি ভাবেনে সেই কালচাৰটো বিশেষকৈ লাইভ ক্লাছৰ সময়ত সেনেকুৱা ধেমালি বা কণ্টেম্পৰেৰী জ'কছ লৈ পেলাই যেতিয়া কনচেপ্ট বুজোৱা হয়, হেল্প কৰেনে ষ্টুডেণ্টক? বহুত ট্ৰিকি কুৱেশ্যন আচলতে। মানে কাৰবাৰটো এনেকুৱা যে নেচেচেৰী হয়ো, আৰু এটা ফালৰ পৰা হয়তো অকণমান আননেচেচেৰিও। অৰ্থাৎ যেতিয়া তুমি বিৰাট ছিৰিয়াছ টপিক এটা পঢ়াই গৈ আছা, তুমি ফিজিক্সৰ কিবা এটা কনচেপ্ট তুমি এক্সপ্লেইন কৰি গৈ আছা, বা ছ'চিয়েল ছায়েন্সত তুমি কিবা এটা ধৰি লোৱা ভাৰতৰ বৈদেশিক সম্পৰ্কৰ বিষয়ে তুমি কথা এটা কৈ আছা, সেইখিনি সময়ত যদিহে তুমি হঠাতে তোমাৰ এজনী ছোৱালীৰ লগত থকা সম্পৰ্কৰ বিষয়ে ক'বলৈ আৰম্ভ কৰি দিয়া, সেই বস্তুখিনিৰ পৰা কোনোবা নহয় কোনোবাখিনিত হয়তো আঁতৰি গুচি যোৱা যায়। কিন্তু সেইটো যদিহে কৰাও নাযায়, তেতিয়াও সেই ষ্টুডেণ্টখিনিৰ লগত যিটো কমিউনিকেশ্যন, সেই কমিউনিকেশ্যনৰ মাজত এটা গেপ আহি যায়। গতিকে আমাৰ ফালৰ পৰা আমি এইটো ট্ৰাই কৰোঁ যে ষ্টুডেণ্টৰ কাৰণে আমি বস্তুটো যিমান পাৰি এট্ৰেক্টিভ কৰোঁ। আৰু চাৰ্পিয়ে এইটো বিলিভ কৰে, আমি প্লেটফৰ্মটোত আমাৰ এডুকেটৰ টিমটোক আমি এইটো ইনষ্ট্ৰাক্ট কৰোঁ যে তোমালোকে কেতিয়াও পঢ়াবলৈ নাযাব, আপোনালোকে কেতিয়াও পঢ়াবলৈ নাযাব, আপোনালোকে ষ্টুডেণ্টখিনিক বুজাবলৈ যাব। ষ্টুডেণ্টখিনিয়ে যেতিয়া বুজি পাব, তেতিয়া অট'মেটিকেলি বস্তুটো শিকাটো বহুত বেছি ক্লিয়াৰ হৈ গুচি যায়, ভাল হৈ গুচি যায়। গতিকে অফক'ৰ্ছ বস্তুটো যদি এফালৰ পৰা সোধা তেন্তে বহুত বেছি প্ৰয়োজনীয়, আৰু এফালৰ পৰা অপ্ৰয়োজনীয়, মাজত চব লিমিটত হ'ব লাগে। মই আজি একচুৱেলি মই অলপমান বস্তুটো যেতিয়া ষ্টাডি কৰি আছিলোঁ বা বিচাৰি আছিলোঁ, মই দেখিলোঁ ক্লাছ 9 বা 10ত আগতে আমাৰ সময়ত এটা ধাৰণা আছিল যে টিউশ্যন ল'বই লাগে। মই আমাৰ আগৰ জেনেৰেশ্যনটো বুলিয়ে কওঁ, বা মোৰ দাদাসকলৰ মানে সেইখিনি সময়ত দেখিছিলোঁ যে ৰাতিপুৱা 5টা বজাতে শুই উঠি 6টা বজাত টিউশ্যন যায়, 6টাৰ পিছত ঘৰ আহে 7টা বজাত, গাটো ধুই 7:30টাত স্কুল যায়, গোটেই 2টালৈকে কৰি আকৌ ইভিনিং টিউশ্যন। অৰ্থাৎ সপ্তাহৰ 7টা দিনত 7টা বেলেগ বেলেগ টিউশ্যন থাকে। অনলাইন প্লেটফৰ্ম অহাৰ লগে লগে মোৰ ধাৰণা যে সেই ফিজিকেল কষ্টটো অকণমান কমি যায়, যাতে আমি টাইমখিনি অলপ ভালকৈ ডিভাইড কৰিব পাৰোঁ, আৰু ট্ৰেভেলিঙৰ কামখিনি কমি যায়।
আপোনালোকৰ মই এপৰ প্ৰসংগত সুধিছোঁ যে কেনেকুৱা ধৰণৰ ষ্টুডেণ্টক প্ৰিডমিনেণ্টলি টাৰ্গেট কৰে মানে 9-10 নে 10 পাৰ কৰি নে কেনেকুৱা চ' এই মুহূৰ্তত আমাৰ এপত যি এভেইলেবল কোৰ্চ আছে সেই এভেইলেবল কোৰ্চখিনি বেচিকেলি 9-10ৰ ষ্টুডেণ্টৰ কাৰণে কিন্তু এইখিনিতে এটা কুৱেশ্যন আহিব যে কোনটো মিডিয়ামৰ ষ্টুডেণ্টছৰ কাৰণে ইংলিছ মিডিয়াম নে ভাৰ্নেকুলাৰ আছামিজ মিডিয়ামৰ ষ্টুডেণ্টছ চ' আমি টাৰ্গেট অৰ্থাৎ মোক আই উড লাইক টু চে ছামথিং যেতিয়া আমি ইংৰাজী মিডিয়ামলৈ গুচি যাওঁ চ' ইংৰাজী মিডিয়ামৰ কাৰণে কি হয় নেশ্যনেল প্লেটফৰ্ম বহুত বেছি আছে নেশ্যনেল লেভেলৰ প্লেটফৰ্ম বহুত বেছি আছে আৰু সেইখিনি প্লেটফৰ্মে বহুত বেছি ভাল কামো কৰি আছে কিন্তু কথাটো আহে যিখিনি থলুৱা খিলঞ্জীয়া ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীখিনিৰ সেই লেংগুৱেজ বেৰিয়াৰটো আহি পৰে অৰ্থাৎ ইংৰাজীত পঢ়োৱা কথা এটা সহজে বুজি পাবলৈ অসুবিধা হৈ যায় আৰু অসমত এতিয়াও এনেকুৱা বহুতখিনি ইংলিছ মিডিয়ামৰ স্কুল আছে যিবোৰ নামত হয়তো ইংলিছ মিডিয়াম স্কুল কিন্তু এক্সপ্লেইন কৰোঁতে বা পঢ়াওঁতে সেই অসমীয়া লেংগুৱেজৰে সহায় লৈ থাকে আমি এইবোৰ দেখি থকা কথা আৰু সেইকাৰণে আমি ভাবিলোঁ যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ বেক ইন 2020 তেতিয়া আমাৰ ইনিচিয়েল মটিভে এইটো আছিল যে আমি যিখিনি আছামিজ মিডিয়ামৰ ষ্টুডেণ্টছ সেই আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে এনেকুৱা ধৰণে আমি কোৰ্চ প্ৰিপেয়াৰ কৰোঁ যাতে এই ল'ৰা ছোৱালীখিনিয়ে কোনো কাৰণতে নেশ্যনেল লেভেলৰ ল'ৰা ছোৱালীখিনিকৈ পিছ পৰি নাথাকে একেধৰণে কম্পিটিশ্যনত যাতে ভাগ ল'ব পাৰে গতিকে এই মুহূৰ্তত আমি 9-10ৰ কাৰণে কাম কৰি আছোঁ বাট আমাৰ প্লেনিং চলি আছে আমাৰ কামো চলি আছে হোপফুলি ইন নেক্সট 6-7 months আমি 11-12ৰ কাৰণেও অসমীয়া মাধ্যমত আমি ভিডিঅ' কোৰ্চ আমি ৰিলিজ কৰিব পাৰিম বুলি আমি আশাবাদী মই এটা ভিডিঅ' দেখি আছিলোঁ অলপ আগত বহি চাই থাকোঁতে চকুৰ কনচেপ্টটো বুজাই আছিল খুব ধুনীয়া 3D এনিমেশ্যন লৈ পেলাই মানে সাধাৰণতে আমি দেখোঁ ডায়েগ্ৰামছ থাকে 2D ইয়াত বাট এনেকৈ 3D লেভেলত কথা এটা বুজোৱা মই খুব কম দেখিছিলোঁ আৰু অসমত হয়তো মই দেখা নাই মোৰ ভুল হ'ব পাৰে মই বেছি নাচাওঁ কাৰণে কিন্তু মই দেখা নাছিলোঁ তেনেকুৱা কনচেপ্ট সেনেকুৱা ধৰণৰ কনচেপ্ট এক্সিকিউট কৰা ডেফিনেটলি বহুত মানে কি বুলি ক'ম সময়ো লাগে মই জানিব বিচাৰিম তেনেকৈ কনচেপ্টটো বুজোৱাৰ লগে লগে ষ্টুডেণ্টৰ মাজত সহায় হয় বুলি আপুনি ভাবেনে নে ট্ৰেডিশ্যনেল মুডটো থকাই বেছি বেটাৰ বুলি ভাবে আপুনি মানে মই ইন শ্বৰ্ট যদি জানিব খোজোঁ সেই USPটো কি বুলি ভাবে যে আপোনালোকক কিয় বেলেগতকৈ বেলেগ বনায় চ' মই অকণমান পিছলৈ ঘূৰি যাব পাৰিম নে 2020 চনলৈ মই ঘূৰি যাওঁ চ' 2020 চনৰ কথাটো এইকাৰণে কৈছোঁ সেইখিনি সময়ত কি হৈ আছিলে COVID-19 চ' COVID-19 অহাৰ লগে লগে স্কুল কলেজ সকলো বন্ধ এই স্কুল কলেজখিনি বন্ধ হৈ যোৱাৰ লগে লগে ল'ৰা ছোৱালীবোৰৰ পঢ়াৰ ক্ষেত্ৰত বহুত বেছি প্ৰব্লেমছ আহি পৰিলে হঠাতে শিক্ষা বিভাগে ইণ্ট্ৰডিউচ কৰি দিলে অনলাইন টিচিং অনলাইন লাৰ্ণিং কিন্তু তাৰ কাৰণে কাৰো ওচৰত প্ৰপাৰ ট্ৰেইনিং নাছিলে বিশেষকৈ টিচাৰসকলৰ ওচৰত প্ৰপাৰ ট্ৰেইনিং নাছিলে কেনেকৈ টেকন'লজিকেলি এফিচিয়েণ্ট হৈ পেলাই এটা কোৰ্চ ষ্টুডেণ্টৰ মাজলৈ লৈ যাব লাগে সেইটো নাছিলে আৰু ফলত ষ্টুডেণ্টৰ লগতো সেই কমিউনিকেশ্যন বেৰিয়াৰটো আহি গৈছিলে অৰ্থাৎ শিক্ষকসকল সাধাৰণতে কি হয় বৰ্তমান সময়ত যিসকল শিক্ষকে কাম কৰি আছে বেছিভাগে ধৰি লোৱা 40-45 বছৰ 50 বছৰ বয়সৰ যিসকলৰ টেকন'লজিৰ লগত ইমান বেছি আমি যেনেকৈ কানেক্টেড হৈ থাকোঁ তেওঁলোকৰ সেই কানেকশ্যনটো নাই আৰু তাৰ ফলত সেই ল'ৰা ছোৱালীখিনিৰ বহুতখিনি কনচেপ্ট হয়তো ক্লিয়াৰ নোহোৱাকৈ ৰৈ গুচি গৈছিলে আৰু তাতে নম্বৰ ক্ষেত্ৰতো জানাই সেইখিনি সময়ত নম্বৰ বহুত বহুত দি দিয়া হৈছিলে মইতো ভাবোঁ যে এটা বেটছক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হৈছিলে সেইখিনি আমাৰ তাতে বহুত অৱদান আছে অ'কে চ' আমি তেতিয়া ভাবিলোঁ যে আমি নিজেও হয়তো কোনোবা নহয় কোনোবাখিনি সেই প্ৰব্লেমটো ফেচ কৰিছিলোঁ অৰ্থাৎ 2020 চনত 3টা ল'ৰা আছিলে মোক বাদ দি মই সেইখিনি সময়ত নাছিলোঁ 2020 চনত 3জন ল'ৰা আছিলে ডেকা ল'ৰা এজনৰ নাম ভূপেন বৰা এজনৰ নাম মেঘৰাজ চেতিয়া এজনৰ নাম অমৰ কলিতা ভূপেন বৰা মানে আমাৰ কংগ্ৰেছৰ নে নাই তেখেত নহয় আমিও তেখেতক তেনেকৈয়ে জোকাওঁ চ' ভূপেন বৰা অমৰ কলিতা মেঘৰাজ চেতিয়া 3জন বন্ধু ভূপেন বৰা মেঘৰাজ চেতিয়া হৈছে আমাৰ লখিমপুৰৰে আৰু অমৰ কলিতা এই মুহূৰ্তত তেওঁ ডুবাইৰ বাসিন্দা বুলি ক'ব পাৰি কাৰণ তেওঁৰ পেৰেণ্টছ ডুবাইত থাকে চ' ভূপেন বৰা আৰু মেঘৰাজ চেতিয়াই ডিচাইড কৰিলে যে আমি এটা কাম কৰোঁ যিটো অৰ্থাৎ ভূপেন বৰা মেঘৰাজ চেতিয়াই সেইখিনি সময়ত অনলাইন টিচিঙৰ প্ৰব্লেমটো নিজে ফেচ কৰি আছিলে শিকিব পৰা নাছিলে ভালকৈ গতিকে তেওঁলোকে সেই প্ৰব্লেমটো এটা চলিউশ্যন বিচাৰিব ট্ৰাই কৰিলে যে আমি এনেকুৱা এটা প্লেটফৰ্ম বনাওঁ য'ত অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীখিনিয়ে কোনো সমস্যা নোহোৱাকৈ আমি যিটো প্ৰব্লেম পাইছোঁ আমি কনচেপ্ট ক্লিয়াৰ নোহোৱাত যিটো অসুবিধা পাইছোঁ সেই অসুবিধাখিনি নথকাকৈ যাতে আমি ষ্টুডেণ্টৰ কাৰণে কিবা এটা আমি আগবঢ়াই দিব পাৰোঁ গতিকে তাৰ পাছতে এণ্ট্ৰি মাৰিলে অমৰ কলিতাই অমৰ কলিতা হ'ল এনিমেটৰ চ' তুমি যে কৈছিলা 3D এনিমেশ্যনৰ কণ্টেক্সটো সেই এনিমেশ্যনৰ কণ্টেক্সটো সম্পূৰ্ণৰূপে চাৰ্পিত ইণ্ট্ৰডিউচ হ'ল অমৰ কলিতাৰ জৰিয়তে অৰ্থাৎ প্লেনিং কৰা হ'ল যে ল'ৰা ছোৱালীক আমি বেলেগকৈ কি দিব পাৰোঁ পঢ়াবলৈ বহুত আছে চাৰ্পিয়ে পঢ়াব বিচৰা নাছিল চাৰ্পিয়ে শিকাব বিচাৰিছিল চাৰ্পিয়ে বুজাব বিচাৰিছিল অ'কে চ' চাৰ্পিয়ে যেতিয়া শিকাব বিচাৰিলে বা বুজাব বিচাৰিলে তেতিয়া এটা অভূতপূৰ্ব ভিজুৱেল এক্সপিৰিয়েঞ্চ লৈ আনিব বিচাৰিলে অৰ্থাৎ অৱয়ব তুমি ধৰি লোৱা যেতিয়া সৰু আছিলা সৰুকালত তুমি পঢ়া এটা কবিতা হয়তো তোমাৰ এতিয়া মনত নাই এটা কুৱেশ্যন হয়তো তোমাৰ মনত নাই কিন্তু হয়তো 6-7 বছৰ বয়সত তুমি মা বা দেউতাৰ লগত চাবলৈ যোৱা এখন চিনেমাৰ এটা চিন হয়তো মনত আছে যে অক্ষয় আমুকক এনেকৈ বগৰাই বগৰাই পিটিছিলে অৰ্থাৎ আমাৰ মূৰত ক'ৰবাত নহয় ক'ৰবাত ব্ৰেইনত সেই কথাটো দাগ কাটি ৰৈ যায় যে এইটো ঘটনা মই দেখিছিলোঁ আৰু সেইটো পিছত তোমাৰ মনলৈ বাৰে বাৰে আহি থাকে
আৰু আমিও সেইটোৱে ভাবিলোঁ যে ল'ৰা ছোৱালীক যদি আমি ভিজুৱেল এক্সপিৰিয়েঞ্চটো দিব পাৰোঁ, যদিহে ধৰি লোৱা চকু এটাৰ বিষয়ে যেতিয়া কিতাপত থকা কেৱল সেই সামান্য ড্ৰয়িংটো বাদ দি পেলাই যদিহে ষ্টুডেণ্টটোক আমি এটা 3D এক্সপিৰিয়েঞ্চ দিব পাৰোঁ, এজন টিচাৰে স্ক্ৰীণত ওলাই আছে, তেওঁৰ হাতত এটা প্ৰকাণ্ড চকু, সেই চকুটোৰ ভিতৰত কৰ্নিয়া, ৰেটিনা, পিউপিল সকলো এটা এটাকৈ তেওঁ হাতেৰে খুলি দেখুৱাইছে, বা ধৰি লোৱা হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পানী গঠন হয়, সেইটো এতিয়া সদায় আমি পঢ়ি থকা বস্তু, সেইটো যদিহে কেনেবাকৈ আমি ষ্টুডেণ্টক দেখুৱাব পাৰোঁ, আৰু সেইখিনিতেই চাৰ্পিয়ে বেলেগে নকৰা এটা কাম কৰিলে এটলিষ্ট অসমৰ চিনাৰিঅ'ত, যে 3D এনিমেশ্যনক ইণ্ট্ৰডিউচ কৰিলে, তাকো অসমীয়াত। এইখিনি কৰোঁতে বহুত এফৰ্ট লাগিল, বহুত সময় লাগিল, কিন্তু এইখিনিয়ে ল'ৰা ছোৱালীক বহুত সহায় কৰিলে, আৰু এইটো আমি কোৱা কথা নহয়। আৰু ষ্টুডেণ্টে ভৰসা কৰে কাৰণেই এই মুহূৰ্তত অলমষ্ট 20,000 ষ্টুডেণ্টে আমাৰ এপৰ জৰিয়তে চাৰ্পিৰ লগত কানেক্টেড হৈ আছে, এৰাউণ্ড 75,000 ষ্টুডেণ্টে আমাৰ ইউটিউবৰ জৰিয়তে আমাৰ লগত কানেক্টেড হৈ আছে, আৰু যোৱা 3টা বছৰত অৰ্থাৎ 2022 চনৰ পৰা এই 24 চনলৈকে আমি অলমষ্ট 1 লাখ ষ্টুডেণ্টক আমি সহায় কৰিবলৈ সক্ষম হৈছোঁ। গতিকে উই আৰ প্ৰিটি চিয়'ৰ যে আমি যিটো ভিজুৱেল এক্সপিৰিয়েঞ্চৰ জৰিয়তে 3D এনিমেশ্যনৰ জৰিয়তে ষ্টুডেণ্টলৈ যিটো এটা এক্সপিৰিয়েঞ্চ লৈ আনিব বিচাৰিছিলোঁ, ষ্টুডেণ্টক এটা নতুন ধৰণে নিজৰ কনচেপচুৱেল ক্লেৰিটি অনাত সহায় কৰিব বিচাৰিছিলোঁ, এইটোত আমি বহুত ক্ষেত্ৰত সফল হৈছোঁ বুলি আমি নিজে বিশ্বাস কৰিছোঁ। এই অনলাইন এডুকেশ্যনৰ পাৰ্টটোত মোৰ বিশেষকৈ ইণ্টাৰেষ্টটো এইকাৰণে বাঢ়িল, কাৰণ হয় লকডাউনৰ সেইকেইদিন বিৰাট ডাঙৰ এটা ইয়াতে দুমোজাতে ছাত্ৰ ছাত্ৰীসমূহ পৰিছিল যে শিক্ষা ব্যৱস্থাৰ পৰা হঠাৎ কৰি দিলে অনলাইন ক্লাছেছ হ'ব, অফলাইন ক্লাছেছ নহয়, কিন্তু আমাৰ ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰো ৰেডি নহয়। এটা অপিনিয়ন মই আপোনাৰ পৰা জানিব বিচাৰিম যে বৰ্তমান সময়ত আমি যদি অসমৰ শিক্ষা ব্যৱস্থাৰ কথা কওঁ, খুব ট্ৰেডিশ্যনেল মোডত চলি আছে। আমি যদি কাউন্সিল বা বৰ্ডৰ কথা কওঁ, খুব ট্ৰেডিশ্যনেল মোডত চলি আছে। কথা যদিও কয় আমি এটা নতুন চেঞ্জ আনি আছোঁ, কিন্তু সেই চেঞ্জটো আমি বৰ্তমান সময়ত দেখা নাই। আৰু বৰ্তমান অসমত যিটো ধৰণৰ ট্ৰেণ্ড হৈছে যে প্ৰাইভেট প্লেয়াৰ্ছ আহি আছে বাহিৰৰ পৰা, ইয়াতে আহি ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যন ছেট আপ কৰি আছে আৰু এই অনলাইন এডুকেশ্যনক প্ৰাধান্য দি আছে। তেনেকুৱা এটা সময়ত আপুনি ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যন এটা হৈ পালে কেনেকুৱা ধৰণৰ ছ'চাইটিত সেই চেঞ্জটো অনাত কণ্ট্ৰিবিউট কৰিব বুলি ভাবে? ছেকেণ্ডলি, অনলাইন এডুকেশ্যনটোক এম্প্লিফাই কৰাত আপুনি কি ভাবে যে অসমৰ হয়তো চৰকাৰে বা অসমৰ শিক্ষা ব্যৱস্থাই কেনেকুৱা ধৰণৰ কাম কৰা উচিত যাতে আমি সেইটো আৰু মানুহৰ মাজত প্ৰচাৰ কৰিব পাৰোঁ? চ' মই তোমাক আমাৰ এক্সপিৰিয়েঞ্চৰ পৰা এটা সৰু উদাহৰণ এটা দিওঁ। আমি মাজতে ভাবিলোঁ যে আমি কিছুমান স্কুলক টাৰ্গেট কৰোঁ, অলপ ভিতৰুৱা অঞ্চললৈ সোমাই যাওঁ, ষ্টুডেণ্টখিনিক আমি সহায় কৰিবলৈ ট্ৰাই কৰোঁ, ষ্টুডেণ্টখিনিক আমি সেই স্কুলখিনিক আমি আমাৰ কোৰ্চটোৰ জৰিয়তে সেই ষ্টুডেণ্টখিনি আৰু বেছি ভালকৈ পঢ়াত বা ভালকৈ শিকাত আমি সহায় কৰিবলৈ চেষ্টা কৰোঁ। সেইটো কৰিবলৈ যেতিয়া আমি বেলেগ বেলেগ জিলাৰ বেলেগ বেলেগ গাঁৱলীয়া অঞ্চলত সোমালোঁ, গ্ৰাম্য অঞ্চল ৰুৰেল এৰিয়াত যেতিয়া সোমাই গ'লোঁ, তেতিয়া দেখিলোঁ যে সেই স্কুলবোৰত ডিজিটেল ক্লাছৰুম বাদেই দিয়া আনকি ইণ্টাৰনেটৰো সুবিধা নাই, আনকি ইলেক্ট্ৰিচিটিৰো সুবিধা নাই। তাৰপিছত আমিও এই মুহূৰ্তত এনেকুৱা নহয় যে আমিও বহুত শক্তিশালী অৰ্গেনাইজেশ্যন, অ'কে। চ' তথাপিও আমি কি কৰিলোঁ, 11খন এতিয়ালৈকে হোপফুলি আমি আহি থকা সময়খিনি আৰু বহুত বেছি স্কুলক সহায় কৰিব পাৰিম। 11খন স্কুলক আমি আমাৰ সামৰ্থ্য অনুসৰি আমি এটা এটা ডিজিটেল ক্লাছৰুম আমি ছেট কৰাই দিছোঁ। আৰু সেই ডিজিটেল ক্লাছৰুমত আমি কি কৰিছোঁ, আমাৰ যিটো কোৰ্চ, অৰ্থাৎ ইণ্টাৰনেটৰ সুবিধা নাই, গতিকে আমি কি কৰিছোঁ, এটা হাৰ্ড ড্ৰাইভত আমাৰ যিটো কোৰ্চ, সেই কোৰ্চটো এটা বছৰৰ কাৰণে আমি স্কুলখনক চমজাই থৈ গুচি আহোঁ যে আপোনালোকে এই কোৰ্চটোৰ সহায় লৈ প্ৰি ৰেকৰ্ডেড যিখিনি ভিডিঅ', সেই ভিডিঅ'খিনিৰ জৰিয়তে ল'ৰা ছোৱালীক সহায় কৰক। আৰু সেই 11খন স্কুলৰ 8খন স্কুলে এইবাৰ 2024 যি মেট্ৰিক পৰীক্ষা তাত অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ ষ্টুডেণ্টে, আৰু অলমষ্ট 80 to 85 ষ্টুডেণ্টে 90+% পাইছে। আৰু সেইটো আমাৰ কাৰণে মানে বিৰাট বেছি এটা ইনস্পাইৰিং এটা মমেণ্ট, ইনস্পাইৰিং এটা কাৰবাৰ যে আমি তেনেকুৱা ঠাইলৈ গৈছোঁ। এতিয়া কথাটো হ'ল যে এটা ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যন চাৰ্পিৰ নিচিনা আমি এই মুহূৰ্তত নকওঁ যে আমি বিৰাট ডাঙৰ এজোপা গছ, আমি ডাঙৰ হ'বলৈ ট্ৰাই কৰি আছোঁ, ইভলভ হ'বলৈ ট্ৰাই কৰি আছোঁ। এইখিনি সময়ত যদিহে আমি আমাৰ সীমিত শক্তি অনুসৰি, সামৰ্থ্য অনুসৰি যদিহে 11খন স্কুলক আমি সহায় কৰিব পাৰিছোঁ খুব কম সময়ৰ ভিতৰত, তেতিয়াহ'লে যদিহে কোনোবা চৰকাৰৰ পক্ষৰ পৰা বা কোনোবা যদিহে শক্তিশালী এটা সংগঠন আগবাঢ়ি আহে, তেওঁলোকে কৰিব নোৱাৰা কাম একোৱেই নাথাকিব। আৰু অনলাইন লাৰ্ণিং এইকাৰণেই মুহূৰ্তত ইম্পৰ্টেণ্ট, অৰ্থাৎ অফলাইন টিচিং একদম সুষম ৰূপত গোটেই দেশত বা গোটেই ৰাজ্যখনত ডিষ্ট্ৰিবিউট হৈ থকা নাই। ইয়াত যদি কোনোবা এখন স্কুলত বহুত ভালকৈ পঢ়োৱা হৈছে, তেন্তে আৰু 10খন স্কুলত বহুত বেয়াকৈ শিকোৱা হৈছে, সেইটো শিক্ষকসকলৰ কৰ্মদক্ষতাৰ ওপৰত কুৱেশ্যন নহয়, সেইটো হৈছে সেই এম্বিয়েঞ্চটো, সেই পৰিৱেশটোৰ প্ৰভাৱ। আচলতে ক'ৰবাত পৰিৱেশৰ কাৰণেই হওক, ক'ৰবাত বানপানীৰ কাৰণে 3 মাহ স্কুল বন্ধই হৈ থাকিলে, তাত কেনেকৈ ষ্টুডেণ্টক শিকাব, ষ্টুডেণ্টক কেনেকৈ পঢ়াব? আৰু শিক্ষকৰ অভাৱটোতো এটা বিৰাট মানে জেনুইন প্ৰব্লেম। গতিকে যদিহে আহি থকা সময়খিনিত চৰকাৰৰ পক্ষৰ ফালৰ পৰা
অসমৰ ক্ষেত্ৰত গতিকে যদিহে চৰকাৰে কি কৰে ষ্টুডেণ্টৰ কাৰণে এটা অনলাইন কোৰ্চ ক্ৰিয়েট কৰে এনেকুৱা নহয় যে কোনোবা প্ৰাইভেট গ্ৰুপক দায়িত্ব দিয়ক বা কিবা সেয়া চৰকাৰে কৰিব পাৰিব চৰকাৰৰ ওচৰত বহুখিনি দক্ষ শিক্ষক আছে আমি যিটো এফৰ্ট দিছোঁ সেই এফৰ্টটো তেতিয়া বেছি সফল হ'ব যেতিয়া এটা ৱেভ ক্ৰিয়েট হ'ব এটা ডাঙৰ জোৱাৰ আহিব ঢৌ আহিব আৰু সেই ঢৌটো এনেকৈ ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যনসমূহে যিমান সময় লাগিব আনিবলৈ চৰকাৰী পক্ষ হয়তো তাতকৈ সোনকালে কৰিব পাৰিব গতিকে যদিহে এই পডকাষ্টটো সেইসকল ব্যক্তিয়ে চাই আছে যিসকলৰ হাতত সেইখিনি পাৱাৰ আছে তেন্তে অফক'ৰ্ছ অন বিহাফ অফ চাৰ্পি আৰু হয়তো এই মুহূৰ্তত অসমত এক্সিষ্ট কৰা সকলো অনলাইন টিচিং প্লেটফৰ্মৰ ফালৰ পৰা মই এইটো অনুৰোধ ৰাখিবলৈ মই আজি বিচাৰিম যে এই ষ্টুডেণ্টখিনিৰ কাৰণে চৰকাৰে অকণমান বেলেগকৈ ভাবক কেৱল এনেকুৱা নহয় যে মেট্ৰিক দিব লাগে মেট্ৰিকত নম্বৰ পাব লাগে আমি ভাবিব লাগিব আহি থকা সময়খিনিৰ কথা ষ্টুডেণ্টে কেনেকৈ নেশ্যনেল লেভেলত নিজকে অৰ্থাৎ এতিয়া আমি যদি নিটৰ কথাই ধৰোঁ IIT-JEEৰ কথাই ধৰোঁ বা আমি আহি থকা সময়খিনিত আমি কেটৰ নিচিনা এক্সামৰ কথাই ধৰিলোঁ ষ্টুডেণ্টক এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰাব পাৰিব লাগিব তাৰ কাৰণে কনচেপচুৱেল ক্লেৰিটি আহিব লাগিব এণ্ড চাৰ্পি বিলিভছ কনচেপচুৱেল ক্লেৰিটি যদিহে নাথাকে তেতিয়াহ'লে অফক'ৰ্ছ তুমি বস্তু এটা মুখস্থ কৰিলে পেৰট লাৰ্ণিঙৰ জৰিয়তে তুমি মুখস্থ কৰিলে সেইটো অট'মেটিকেলি পাহৰি গুচি যাবা মোৰ মনত আছে 10ত মই কেনেকৈ মুখস্থ কৰিছিলোঁ পুৰা কিতাপ মুখস্থ মাৰি দিছিলোঁ চবেই কৰি মাৰ্কছো তেনেকৈ আহিছিল কিন্তু মোৰ ছায়েন্স মানে এনেকুৱা আছিল মোৰ ছায়েন্সত একদম ইণ্টাৰেষ্ট নাছিল 9লৈকে 10ত হঠাৎ মোক যোনে টিউশ্যন কৰাইছিল ছাৰজন তেওঁ নিজে এজন ষ্টুডেণ্ট আছিল MBBSৰ তেওঁ টাইম লৈ আহে বিৰাট গালি দিয়ে মই চালা ডক্টৰ বনিব আহিছোঁ তোক পঢ়াই আছোঁ পঢ় ভালকৈ বুলি কয় তেতিয়া মোৰ মানে কি হয় কেমিকেল বেলেঞ্চবোৰ থাকে যে সেই বেলেঞ্চবোৰ মই কেতিয়াও কপিত কৰিবই নোৱাৰিলোঁ কাৰণ মই সেইটো বস্তু ভিজুৱেলাইজে কৰিব নোৱাৰিলোঁ অৰ্থাৎ মই এইটো ক'ব খুজিছোঁ যে কেতিয়াবা লিটাৰেচাৰত বিশেষকৈ যেতিয়া কিছুমান গল্পৰ নিচিনা আমাক কাহিনী কয় বা হিষ্ট্ৰীত বা পলিটিকেল ছায়েন্সত আমি ভিজুৱেলাইজ কৰিব পাৰোঁ কিন্তু ছায়েন্স বা গণিতৰ নিচিনা ধৰণৰ ছাবজেক্টছবোৰ আমি খুব সোনকালে হয়তো চবেই ভিজুৱেলাইজ কৰিব নোৱাৰে তেনেকুৱা সময়ত হয়তো আপোনালোকৰ নিচিনা প্লেটফৰ্ম এটাই সেই ৰোলটো প্লে কৰে বা সেই ভূমিকাটো অৱলম্বন কৰিব যে সেই ছাত্ৰজন বা সেই ছাত্ৰীগৰাকীয়ে সেইখিনি ভিজুৱেলাইজ কৰাত মানে সুবিধা হয় এক্সেক্টলি প্ৰমোশ্যন বুলি নহয় মই আউট অফ কিউৰিয়চিটিয়ে সুধিছোঁ যে যদি ছাত্ৰ এজনে আপোনালোকৰ তাতে কোৰ্চ ল'ব খোজে মানে তাৰ প্ৰচেছটো কেনেকুৱা সেই এপৰ থ্ৰু দিয়ে হৈ যায় ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ থাকে নে কেনেকুৱা চ' প্লে ষ্ট'ৰত অফক'ৰ্ছ আমাৰ এটা এপ এভেইলেবল আছে চাৰ্পি নামেৰে SHARPY চ' তাত আমি কি আপলোড কৰি ৰাখিছোঁ তাত আমি ক্লাছ 9 আৰু 10ৰ কাৰণে মই ক'লোৱেই যে অসমীয়া মাধ্যমৰ যিখিনি ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে সম্পূৰ্ণৰূপে কনচেপ্ট ক্লিয়াৰ হৈ যোৱাকৈ এটা সূক্ষ্ম বিষয়ক আমি এৰি নিদিয়াকৈ আমাৰ টিচাৰ টীমৰ যিটো এডুকেটৰ টীম আছে সেই শিক্ষকৰ দলটোৰ জৰিয়তে আমি এনেকুৱাকৈ কোৰ্চটো প্ৰিপেয়াৰ কৰিছোঁ তাত কেইটামান আমি প্ৰচেছ ফ'ল' কৰিছোঁ 1 নম্বৰ কথাটো হ'ল প্ৰি ৰেকৰ্ডেড ভিডিঅ'ছ তাত আপলোড থাকিব প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো টপিকৰ তাৰপিছত কুৱেশ্যন এণ্ড আনচাৰৰ ভিডিঅ'ছ আপলোড থাকিব আৰু তাৰ লগতে তাৰ যিটো PDF বা নোটছ সেই নোটছো ষ্টুডেণ্টে পাব আৰু এতিয়াতো তুমি জানাই যে চেবাইজি নতুন মডিউল প্ৰৱৰ্তন কৰিছে যে MCQজক গুৰুত্ব দিয়া হ'ব চ' সেই MCQজক লৈ পেলাইও আমাৰ এক্সট্ৰাকৈ তাত ভিডিঅ' এপত পোৱা যাব প্ৰতিটো ছাবজেক্টৰ এণ্ড এট দ্য ছেইম টাইম ষ্টুডেণ্টে অকল প্ৰি ৰেকৰ্ডেড ভিডিঅ' চাই আছে নিজৰ ডাউট কেনেকৈ ক্লিয়াৰ কৰিব অফলাইন ক্লাছততো সুধিব ছাৰ মোকতো বুজি পোৱা নাই গতিকে ৰেগুলাৰলি আমি এটা ছাবজেক্টৰ লাইভ ক্লাছেছ আমি এপত ৰাখোঁ য'ত ষ্টুডেণ্টে পোনপটীয়াকৈ গাইড টিচাৰগৰাকীৰ সহায় ল'ব পাৰিব যি কনফিউজন আছে যি ডাউট আছে পোনপটীয়াকৈ সুধিব পাৰিব যে মই এইটো বুজি পোৱা নাই এইটো একচুৱেলি এটা মই বিজনেছ পাৰ্চপেক্টিভেদি নাযাওঁ মই অলপ এণ্টাৰপ্ৰেনাৰশ্বিপ পাৰ্চপেক্টিভ দি জানিব খুজি আছোঁ অসমত এটা বিৰাট ঢৌ চলে চৰকাৰী চাকৰিৰ যোৱাকালিয়ে মই শুনিলোঁ মুখ্যমন্ত্ৰীয়ে এনাউন্স কৰিলে ADRE পৰীক্ষা এতিয়াৰ পৰা APSCৰ নিচিনা হ'ব হঠাৎ মই দেখিলোঁ ছ'চিয়েল মিডিয়াত চবফালে তাকে লৈ সমালোচনা আলোচনা তেতিয়া গম পালোঁ এটা চৰকাৰী চাকৰি পাবলৈ কিমান হাবাথুৰি খায় ইয়াতে তেনেকুৱা ধৰণৰ ক্ৰেজ এটা থাকে কম্পিটিটিভ পৰীক্ষাৰ কাৰণে NEET JEE বা UPSC APSCৰ নিচিনা তাৰে মাজত এণ্টাৰপ্ৰেনাৰ্ছ আজিকালিৰ সময়ত যদিও বহুতে বায়'ত লিখি দিয়ে কিন্তু প্ৰেক্টিকেলি নিজৰ জীৱনৰ বা সেই লাইভলিহুডটো পাবলৈ খুব কম মানুহে সেই সাহসটো লয় তেনেকুৱা এটা সময়ত লখিমপুৰৰ নিচিনা জেগাত স্থিত হৈ পালে তাৰ পৰা এনেকুৱা এটা অসমকে টাৰ্গেট কৰি তাতে অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীক টাৰ্গেট কৰি পেলাই এটা এপ বনোৱা সেই কনচেপ্টটো আহিল ক'ৰ পৰা মানে আৰু সাহসটো ক'ৰ পৰা আহিল আচলতে বিৰাট ইম'চন জড়িত হৈ থকা কুৱেশ্যন এইটো আৰু আজি হয়তো যদিহে এই চকীখনত মই বহি নাথাকি এই যে মই 3টা নাম কৈছিলোঁ ভূপেন বৰা অমৰ কলিতা মেঘৰাজ চেতিয়া সেই 3জনৰ মাজৰ কোনোবা এজন যদিহে থাকিলেহেঁতেন তেওঁলোকে হয়তো আৰু বেছি ভালকৈ সেই ইম'চনটো ফুটাই তুলিব পাৰিলেহেঁতেন বাট ষ্টিল মই চেষ্টা কৰিম যাতে সেই কথাখিনি মই তোমাৰ জৰিয়তে দাঙি ধৰিব পাৰোঁ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ মই তেওঁলোকৰ ভইচটো হৈ আহিছোঁ যেতিয়া গতিকে সময়খিনি বেয়া সময় আছিল কি কাৰণে চাইনাত আৰম্ভ হ'ল COVID-19 অসম পালেহি অসম পোৱাৰ লগে লগে অসমত স্কুল কলেজ বন্ধ হৈ গৈছে অসম বুলি নহয় গোটেই বিশ্বতে স্কুল কলেজ বন্ধ হৈ গ'ল এটা বিভীষিকাময় পৰিৱেশ
আৰু তোমাৰ ঘৰত দেউতা যিহেতু আছে গতিকে তুমিতো আৰু বেছি ওচৰৰ পৰা সেই গোটেই সময়খিনিক দেখিছিলা গোটেই পৰিস্থিতিটো আৰু বেছি ভালকৈ ৰিয়েলাইজ কৰিব পাৰিছিলা তাৰপিছত সেইখিনি সময়ত মেঘৰাজ চেতিয়া আৰু ভূপেন বৰাই ভাবিলে যে আমি ষ্টুডেণ্টখিনিৰ কাৰণে কিবা এটা কৰোঁ কাৰণ মেঘৰাজ চেতিয়াই হওক বা ভূপেন বৰাই হওক নিজে বহুত বেছি ভাল ষ্টুডেণ্ট আছিলে কিন্তু ভাল ষ্টুডেণ্টৰ কনচেপ্টটো অসমত কেনেকুৱা যে তুমি 100ৰ ভিতৰত যদি সেই 99 পাইছা তেতিয়াও তোমাক কাষৰ এজনে ক'ব যে সি 1 নম্বৰ দেখোন কমকৈয়ে পালে অৰ্থাৎ কেতিয়াও সমালোচনা শেষ নহয় আৰু নম্বৰ পাবলৈ যিটো ৰেট ৰেচ নিগনিৰ যিটো দৌৰ হয় সেই দৌৰটোৰ পৰা কোনো বাদ পৰি নাযায় মই বহি আছোঁ তুমি বহি আছা আমি সকলোৱে নম্বৰৰ পিছত ক'ৰবাত ন ক'ৰবাত দৌৰি আহিছোঁ আৰু সেইখিনি সময়ত যেতিয়া সেই ভাল ৰিজাল্টৰ ভেজা লৈ পেলাই মেঘৰাজ চেতিয়াই হওক বা ভূপেন বৰাই হওক যেতিয়া কম্পিটিটিভ এক্সামৰ দুনিয়াত ভৰি থলে যে মই এতিয়া নিজকে উচ্চ শিক্ষাৰ কাৰণে লৈ যাব লাগে মই ডক্টৰ হওঁ মই ইঞ্জিনিয়াৰ হওঁ মই বেলেগ কিবা এটা লাইন লওঁ আৰু তেতিয়া আচল ধাক্কাটো খালে অৰ্থাৎ মুখস্থ কৰি যে এগালমান নম্বৰ লৈ যোৱা হৈছিল তাত কনচেপচুৱেল ক্লিয়াৰিটি নাছিল আৰু কনচেপ্ট যেতিয়া ক্লিয়াৰ নাথাকিব তেতিয়া তুমি এটা প্ৰশ্ন অৰ্থাৎ তুমি মুখস্থ কৰি IIT-JEE তুমি এটা আনচাৰ কৰিব নোৱাৰা নিটৰ এটা আনচাৰ কৰিব নোৱাৰা তুমি আল্টিমেটলি কি হ'ব লাগিব তুমি আল্টিমেটলি বুজি পাব লাগিব প্ৰতিটো বস্তুক লৈ তোমাৰ কনচেপচুৱেল ক্লিয়াৰিটি থাকিব লাগিব তেওঁলোকে সেইখিনি সময়ত তেওঁলোকৰ কাৰণে বিৰাট হতাশাপূৰ্ণ সময় আছিল ভাগি পৰা সময় ঘৰৰ পৰা আত্মীয় স্বজনৰ পৰা সমালোচনা কিবা কিবি আৰু তেতিয়া তেওঁলোকে দুইজনে মিলি ভাবিলে যে কেৱল দুজন ল'ৰা ভাবিলে এই মুহূৰ্তত আচৰিত লাগে যে দুজনে আৰম্ভ কৰা এটা অনুষ্ঠান আজি এই মুহূৰ্তত এনেকুৱা ধৰণে থিয় হৈ আছে দুটা ল'ৰাই ডেকা ল'ৰাই ডেকা ল'ৰা ঠিক নহয় ডেকা হ'বলৈ গৈ থকা সেই দুটা ডেকা ল'ৰাই আৰম্ভ কৰিলে যে আমি এটা অনলাইন প্লেটফৰ্ম আৰম্ভ কৰোঁ এটা এপ আৰম্ভ কৰোঁ মেঘৰাজে কডিং কৰিলে এটা এপ বনালে ভূপেন বৰাই বাকী টিচাৰ্ছ দলটোক গোটাই মেলি সেইখিনি সময়ত এনেকুৱা নহয় যে টকা পইচা আছিলে হাতে ভৰিয়ে ধৰি ছাৰ আহক দুটা ভিডিঅ' কৰি দিয়ক ছাৰ আহক এটা চেপ্টাৰ কৰি দিয়ক তেনেকৈ ভিডিঅ' আৰম্ভ কৰা হ'ল অমৰ কলিতা লগ লাগিলে তাৰ ঠিক 1-1.5 মাহৰ পাছতে অমৰ কলিতা অহাৰ লগে লগে টিমটো আৰু এটা ডাঙৰ জোচ পালে যে আমি নতুন এটা কাম কৰিবলৈ গৈ আছোঁ অৰ্থাৎ 3D তুমি কোৱা মতে 3D এনিমেশ্যন তুমি ক'লা যে আজিলৈকে আমি দেখা নাই আমিও দেখা নাছিলোঁ তেতিয়ালৈকে যে অসমত কোনোবাই 3D এনিমেশ্যন লৈ পেলাই কাম কৰিব পাৰে বিশেষকৈ অসমীয়া ছেক্টৰত 9-10ৰ ষ্টুডেণ্টৰ কাৰণে কিন্তু এই তিনিটা ল'ৰাই কৰি দেখুৱালে আৰম্ভ হ'ল আৰু আৰম্ভ হোৱাৰ পিছত মানে সেই দিনখিনি সেই এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ যিটো জাৰ্ণি মানে এনেকুৱা ধৰণৰ আৰু যে অকল চাউল আছে আলু 3টা আছে সেই আলু 3টাকে বইল কৰি যিজন শিক্ষকে শ্বুট কৰিবলৈ আহিছে তেওঁক ভাত খুৱাই পঠাই দিয়া হৈছে দিবলৈ আৰু একো নাই যে ছাৰ ইয়াকে খাই গুচি যাওক চাউণ্ড প্ৰুফ কৰিব লাগে নহ'লে বাহিৰৰ পৰা আৱাজ আহে কাৰণ ৰেচিডেঞ্চিয়েল এৰিয়াত ভাড়া ৰুম এটা লৈ তাত ভিডিঅ' শ্বুট কৰা হৈছে আৰু তাত কি কৰা হৈছে সেই 3টা ল'ৰাই ৰাতি 1-1.5 বজালৈকে হাৰে থাকি এই কণীৰ যে কাৰ্টনবোৰ থাকে কণীৰ বাকলিবোৰ প্লেটবোৰ য'ত থাকে সেই কণীৰ বাকলি আনি পেলাই তাত ফেভিকুইক লগাই ডেনড্ৰাইট লগাই পেলাই মাৰিছে যাতে চাউণ্ডবোৰ নাহে আৰু সেই তাৰ পৰা সেই ষ্ট্ৰাগলখিনিয়ে কি দিলে ষ্ট্ৰাগলখিনিত হাৰ মানি যাবলৈ বহুত এলিমেণ্ট আছিলে কিন্তু ষ্ট্ৰাগল এনেকুৱা এটা বস্তু যিয়ে তোমাক জিকাবলৈ আৰম্ভ কৰে তোমাক সাহস দিবলৈ আৰম্ভ কৰে যে তই জিকিব পাৰিবি আৰু এই ল'ৰাকেইটাৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল তাৰপিছত ইহঁতৰ লগত মই লগ লাগিলোঁ মোৰ লগতে আৰু বহুজন লগ লাগিলে আৰু তাৰপিছত যেতিয়া দেখিলোঁ যে আমি ৰৈ দিয়া নাই আৰু মানে ৰৈ থকাতকৈ চুচৰি বাগৰি হ'লেও গৈ থকাটো বহুত বেছি বেটাৰ বুলি আমি ভাবোঁ আৰু সেইটোৱে আমি কৰি আছোঁ এতিয়াও আৰু এই মুহূৰ্তত আমি দৌৰিবলৈ আৰম্ভ কৰিছোঁ আৰু আহি থকা সময়খিনিত আমি উৰিম আৰু উৰুতে এনেকুৱা নহয় যে আমি তললৈ নামি আহিবলৈ পাহৰি যাম আমি উৰিম লগতে অসমৰ যিমানখিনি ষ্টুডেণ্ট আছে পেৰেণ্টছে সেই ষ্টুডেণ্টখিনিক লৈ পেলাই যি সপোন দেখিছে হেঁপাহ আছে সেই সকলোখিনি আমি লগত লৈ পেলাই উৰিম এনেকুৱা নহয় যে অকলে উৰিম গতিকে সাহস হৈছে আজি তোমাৰ এই পডকাষ্টত বহি থকাৰ এই মুহূৰ্তটো সাহস 2024 চনত যেতিয়া মেট্ৰিক পৰীক্ষা হৈছিল মেট্ৰিক পৰীক্ষাত যেতিয়া ষ্টুডেণ্টছে আমাক কেৱল 500-600 ছাবস্ক্ৰাইবাৰ থকা এটা ইউটিউব চেনেলক যেতিয়া কেৱল 10টা দিনৰ ভিতৰত 50,000 ছাবস্ক্ৰিপশ্যন আনি দিছিল যেতিয়া ষ্টুডেণ্টে তলত লিখিছিল যে ছাৰ আপোনালোকৰ ৰিজাল্টৰ দিনা যেতিয়া আমালৈ মেছেজ কৰিছিল ফোন কৰিছিল ছাৰ আপোনালোকৰ ভিডিঅ' নথকা হ'লে মই ফেইল কৰিলোহেঁতেন বিশ্বাস নকৰিবা অৱয়ব 2000+ ষ্টুডেণ্টৰ মেছেজেছ আমাৰ ওচৰত পৰি আছে আমাৰ ওচৰত স্ক্ৰীনশ্বট আছে আমি ৰাখি থৈছোঁ যেতিয়া আমি ডাউন অনুভৱ কৰোঁ ল' অনুভৱ কৰোঁ তেতিয়া আমি সেইখিনি চাওঁ যে এই ষ্টুডেণ্টখিনি আমাৰ কাৰণে ৰৈ আছে ষ্টুডেণ্টে আমাক এতিয়া সেই যিখিনি ল'ৰা ছোৱালীয়ে পাছ কৰিছিলে সেই ষ্টুডেণ্টখিনি এতিয়া আমাক ফোন কৰি মেছেজ কৰি ধমকি দিয়ে ছাৰ আপোনালোকে 11ৰ কোৰ্চ নবনালে আমাক এৰি দিলে ঠগি দিলে 9ৰ কোৰ্চ বনালে আমি কওঁ যে বাবা সকলো হ'বলৈ গৈ থাকিব সকলো হৈ থাকিব এতিয়া সেইকাৰণে আমি আৰু সাহস কৰিছোঁ যে 11-12ৰ কাৰণে কোৰ্চ অৰ্থাৎ 9-10 কৰি আমি ৰৈ নিদিওঁ কাৰণ 11-12 হৈছে আটাইতকৈ ডিফাইনিং ইয়াৰ্ছ সেই ডিফাইনিং ইয়াৰকেইটাত আমি 11-12ৰ ল'ৰা ছোৱালীখিনি কিয় এৰি দিম গতিকে আমি সেই 11-12তো ষ্টুডেণ্টখিনিৰ কাৰণে আমি কোৰ্চ খুব সোনকালে ৰিলিজ কৰিবলৈ গৈ আছোঁ গতিকে সাহস হৈছে সেই ষ্টুডেণ্টখিনিৰ মৰম সাহস সেই ষ্টুডেণ্টখিনিৰ বিশ্বাস সাহস সেই পেৰেণ্টছখিনিয়ে যে আমাৰ ওপৰত ভৰসা ৰাখিছে
ল'ৰাটোক মোবাইলটো এৰি দিছে অৰ্থাৎ মোবাইলক কিমান বেয়া কামত ইউজ কৰিব পৰা যায় আজিকালি এক্সেক্টলি এজন পেৰেণ্টছে দিনটোৰ কাৰণে মোবাইলটো ল'ৰাটোক এৰি দিছে যে তই চা কি চা চাৰ্পিৰ ভিডিঅ' চা শিক পঢ় সেইখিনি সাহস এই এণ্টাৰপ্ৰেনাৰশ্বিপৰ বস্তুটো মানে ইয়াতে অসমত যদিও এতিয়া আমি ৰিচেণ্টলি দেখিছোঁ খুব উত্থান হৈছে এই গোটেই বস্তুক বা এই কনচেপ্টটোৰ সফল ষ্টৰিজ বা সফল কাহিনী খুব কম আছে তাৰে মাজত হয়তো এটা আজি আপোনালোকৰ হ'ব মই শেষত এটা জানিব বিচাৰিম অকণমান মানে ইনফৰ্মেলিয়ে সুধিছোঁ আপোনাৰ পৰা অনেষ্ট আনচাৰ বিচাৰিম অ'কে যেতিয়া এনেকুৱা অনলাইন এপছ বা স্পেচিয়েলি এডুকেশ্যন ছেক্টৰ বা শিক্ষা জগতৰ লগত জড়িত হৈ থাকে আমি দেখোঁ এটা কালচাৰ আছিল টিউশ্যন যোৱা মই যোনটো কৈছিলোঁ মোৰ দাদাহঁতৰ সময়ত বা মোৰ নিজৰ সময়ত মই দেখিছিলোঁ এনেকুৱা এপছসমূহে সেই কালচাৰটো বন্ধ কৰি অৰ্থাৎ আপোনালোকৰ এপে এই টিউশ্যনসমূহৰ চাকৰি খাই আছে নেকি আৰু শেষৰ ফালে মই একেলগে প্ৰশ্নটো দি দিওঁ যে যেতিয়া তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহি যায় যে টিউশ্যন খাই আছে নেকি টিউশ্যনৰ অল্টাৰনেটিভ হ'ব নেকি সেই কোৱালিটিৰ লগতো কথা আহে যেতিয়া আপুনি স্পেচিফিকলি অসমীয়া ভাষাৰ ষ্টুডেণ্টছসমূহক বা ছাত্ৰ ছাত্ৰীসকলক টাৰ্গেট কৰি পেলাই এই এপটো নিৰ্মাণ কৰিছে নাম আপুনি দিলে শাৰ্পি শেষত আপোনালোকৰ নেক্সট 5 বছৰৰ কাৰণে এই টিউশ্যনৰ চাকৰিটো নাখাই পালে এই ছাত্ৰ ছাত্ৰীবোৰক কি ধৰণে বিশেষকৈ অসমীয়া মিডিয়াম বা অসমীয়া মাধ্যমৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ নেক্সট 5 বছৰত সহায় কৰিম বুলি প্ৰকল্প এটা হাতত লৈছে এতিয়া মানে এনেকুৱা এটা কুৱেশ্যন হৈছে অৱয়ব মানে এটা ডাইলগ আছে মোৰ বৰ ভাল লগা ডাইলগ আগাৰ মই কুছ বল দিয়া তো বিবাদ হৈ যায়গা চ' এতিয়া মই এইটো ডাইলগ বুলিয়ে ভাবি আছোঁ চ' কথাটো হ'ল কি এআইয়ে যিমানেই ইভলভ নকৰক মই বেলেগ এটা কণ্টেক্সটৰ কথাটো ক'বলৈ গৈ আছোঁ এআই যিমানেই ইভলভ নকৰক তথাপিও কেতিয়াও এনেকুৱা নহয় যে হিউমেন মানে যিটো ভেলিউজ সেই ভেলিউজটো একেবাৰে নোহোৱা হৈ গুচি যাব জব ছেক্টৰত মানুহৰ যিটো ইম্পৰ্টেঞ্চটো একেবাৰে নোহোৱা হৈ গুচি যাব অনলাইন টিচিং ইজ এ পাৰ্ট অফ দ্য প্ৰচেছ ইট ইজ নট দ্য এণ্টায়াৰ প্ৰচেছ এইটো গোটেই প্ৰচেছটো নহয় এইটো গোটেই শিক্ষণ প্ৰক্ৰিয়াটো নহয় ই হৈছে সেই গোটেই প্ৰক্ৰিয়াটোৰ এটা বহুত বেছি ক্ষুদ্ৰ অংশ কিন্তু বহুত বেছি গুৰুত্বপূৰ্ণ অংশ চ' স্কুলত টিচিং অৰ্থাৎ অফলাইন টিচিঙৰ ইম্পৰ্টেঞ্চ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে এই শিক্ষণ প্ৰক্ৰিয়াটো এক্সিষ্ট কৰিব কাইলৈ বোলে সকলোৰে মূৰত এটা চিপ ভৰাই দিয়া হৈছে ৰবটিক এলিমেণ্টছৰ জৰিয়তে শিকোৱা হৈছে তেতিয়া বেলেগ কথা কিন্তু যদিহে এই অফলাইন টিচিং যদিহে এই এক্সিষ্টিং যিটো শিক্ষণ প্ৰক্ৰিয়াটো যদিহে চলি থাকে তেতিয়াহ'লে সেই অফলাইন প্ৰক্ৰিয়াৰ গুৰুত্ব তেতিয়ালৈকে থাকিব যেতিয়ালৈকে এই প্ৰক্ৰিয়াটো কণ্টিনিউ হৈ থাকিব টিউশ্যন টিউটৰ হয়তো তুমিও কৰিছিলা পঢ়ি থকাৰ সময়ত ময়ো কৰিছিলোঁ টিউটৰসকলৰ ভৱিষ্যত বা টিউটৰসকলৰ যিটো কি আৰু কেৰিয়াৰ সেই কেৰিয়াৰটো কোনেও খাব নোৱাৰে সেয়া শাৰ্পিয়ে হওক বা কাইলৈ XYZ কোনোবা ডাঙৰ প্লেটফৰ্মে হওক কোনেও খাব নোৱাৰে নহ'লে এই মুহূৰ্তত হয়তো ভাৰতৰ বহুতখিনি মানুহ এই মুহূৰ্তত একেবাৰে কৰ্মসংস্থানহীন হৈ গুচি গ'লহেঁতেন কাৰণ ভাৰতত এই মুহূৰ্তত অনলাইন প্লেটফৰ্ম বহুত আছে বাট ষ্টিল কোচিং চেণ্টাৰ চলি আছে অফলাইন কোচিং চেণ্টাৰ চলি আছে প্ৰাইভেট টিউটৰৰ কাম চলি আছে তাৰ কাৰণটো এইটোৱেই যে অফলাইন ক্লাছ আৰু অনলাইন ক্লাছৰ মাজত ডিফাৰেঞ্চটো কি অনলাইন ক্লাছত ষ্টুডেণ্টে সেই টিচাৰ অৰ্থাৎ বহুত পেৰেণ্টছে বিচাৰে যে মোৰ ল'ৰাটোৱে ফিজিকেলি ক্লাছলৈ গৈ পঢ়ক ফিজিকেলি এজন মানুহৰ ওচৰত পঢ়ক কিন্তু ষ্টুডেণ্টটোৱে বিচাৰে যে মই স্কুললৈ নাযাওঁ মই মোবাইলটোতে চাই পেলাই সকলোখিনি শিকোঁ ইউটিউবত চাওঁ এপত চাওঁ সেই কনফ্লিক্টটো আচলতে এটা ধৰি লোৱা তুমি ক'ব পাৰা জেনেৰেশ্যন কনফ্লিক্ট টাইপৰ অৰ্থাৎ সেই পেৰেণ্টছৰ যিটো মাইণ্ডছেট আৰু ষ্টুডেণ্টৰ মাইণ্ডছেটৰ মাজত ডিফাৰেঞ্চটো আছে চ' তাত হয়তো ক'ৰবাত নহয় ক'ৰবাত অনলাইন ক্লাছে প্ৰিফাৰেঞ্চ পাব ক'ৰবাত অফলাইন ক্লাছে প্ৰিফাৰেঞ্চ পাব কিন্তু দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি অৰ্থাৎ এটা মুদ্ৰা এটা পিঠি যদিহে নাথাকে সেই মুদ্ৰাটো হ'ব নকলি মুদ্ৰা সেই মুদ্ৰাটো নচলে সেই মুদ্ৰাটো তুমি একো কিনিব নোৱাৰা গতিকে দুয়োটা এক্সিষ্ট কৰিব লাগিব এণ্ড মই যদি একদম মানে এক্সপিৰিয়েঞ্চি তোমাক কওঁ তোমাৰ পডকাষ্টৰ জৰিয়তে শাৰ্পিৰ কোনো ইৰাদা নাই অহা 5 বছৰলৈ টিউটৰসকলৰ পেটে ভাতে মৰাৰ অৰ্থাৎ টিউটৰসকল আছে কাৰণেই আমি ষ্টুডেণ্টখিনিক আৰু বেছি ভালকৈ শিকাবলৈ যত্ন কৰিব পাৰিছোঁ অৰ্থাৎ টিউটৰসকলে ষ্টুডেণ্টক যিটো দি আছে সেইটো আমি তাৰ লগতে আৰু অকণমান এড কৰিছোঁ অৰ্থাৎ ওপৰত মানে কি কোৱা হয় আইচিং কৰাৰ নিচিনা এটা কাৰোবাৰ কেকৰ ওপৰত যে আৰু বেছি সোৱাদ হৈ গুচি যাওক ঠিক তেনেকুৱা ধৰণে আৰু টিউশ্যনৰ কথাটো এনেকুৱা হৈ যায় যে তুমি যিটো ক'লা সময়ৰ সমস্যা বহুত বেছি টাইম কনজিউমিং এটা কাৰোবাৰ আৰু এই মুহূৰ্তত পৃথিৱীখনত আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে টাইম প্ৰয়োজনীয় কাৰোবাৰ হৈছে টাইমৰ লগত জড়িত কাৰোবাৰটো চ' সময় যেতিয়া বহুত বেছি গুচি যায় ষ্টুডেণ্টক পঢ়িবলৈ সময় নাথাকে অৰ্থাৎ টিউশ্যনলৈ যাওঁতে আধা ঘণ্টা লাগিলে আহোঁতে আধা ঘণ্টা লাগিলে এতিয়া গুৱাহাটীৰ নিচিনা চিটিতটো যাওঁতেও এঘণ্টা লাগিলে আহোঁতেও এঘণ্টা লাগিলে তাতে আজিৰ নিচিনা অৱস্থা হৈ গ'লেতো মই আজি এতিয়া বৰষুণৰ কাৰণে তোমালোকৰ পডকাষ্টত 1.5 ঘণ্টা দেৰিকৈ আহি পাইছোঁ চ' তেনেকুৱা ধৰণৰ ইছ্যুজো ক্ৰিয়েট হৈ গুচি যায় চ' ডেট মিনছ ষ্টুডেণ্টটো মেণ্টেলি কিমান বেছি ষ্টেবল হৈ থাকে ফিট হৈ থাকে যে মই আকৌ ঘৰলৈ গৈ মই 2 ঘণ্টা ৰিভাইজ কৰোঁ
সেইখিনিতে অফলাইন টিচিঙৰ বা প্ৰাইভেট টিউশ্যন আটাইতকৈ ডাঙৰ সমস্যাটো এই মুহূৰ্তত থিয় হৈ আছে বুলি মই ভাবোঁ আৰু সেইখিনিতে অনলাইন টিচিঙে এই মুহূৰ্তত অকণমান বেছি ইম্পৰ্টেঞ্চ পাব প্ৰায়ৰিটি পাব কাৰণ এতিয়া আমাৰ এপটোতে কি হৈছে আমাৰ এপটোত প্ৰি ৰেকৰ্ডেড ভিডিঅ'জ আপলোড হৈ আছে ডেট মিনছ ষ্টুডেণ্টে ৰাতিপুৱা যদিহে সাৰ পাইছে তেতিয়াও সি হাতত থকা মোবাইলটো লৈ পেলাই এটা ভিডিঅ' চাই কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰিছে ভাত খাই থাকোঁতে সি কাষতে হেডফোনডাল লগাই লৈ ভিডিঅ'টো লগাই লৈছে সি সেইখিনি সময়তো ক্লিয়াৰ কৰিব পাৰিছে বা সি মাকে গাখীৰ আনিও পঠাইছে দোকানৰ পৰা সি হেডফোনডাল লগাই এটা কুৱেশ্যন এটাৰ এক্সপ্লেনেশ্যন শুনি গৈ আছে সি তেনেকৈও ক্লিয়াৰ কৰিব পাৰিছে অৰ্থাৎ এনেকুৱা নহয় যে মই সদায় হেক্টিক এটা স্কেডিউল ফ'ল' কৰি থকা নাই যে 3 বজাৰ পৰা 5 বজালৈ মই টিউশ্যন কৰিব লাগিব সেইটো এটা ল'ৰা ছোৱালীৰ কাৰণে প্ৰেছাৰ মোৰ নিজৰ কাৰণে প্ৰেছাৰ আছিলে হয়তো তোমাৰ কাৰণেও আছিলে সদায় ভাবোঁ যে যদিহে আজি ডাঙৰ বৰষুণ হৈ গ'লহেঁতেন বজ্ৰপাত পৰি যদিহে ছাৰ মৰি গ'লহেঁতেন সেইটো চবেই ভাবে চ' ক্লাছ নহ'লহেঁতেন আমি বাচি গ'লোহেঁতেন ভাবিছিলোঁ কোনোবা টেৰৰিষ্ট আহি মাৰি দিব মই অকলে বচাম স্কুল বন্ধ হৈ যাওঁ অফ পাই যাওঁ মোক হিৰ' ডিক্লেয়াৰ কৰি দিয়া যাওঁ এইবোৰ সকলোৱে ভাবে আৰু ফেক্টটো এইটোৱেই যে য'তেই নহওক ভালকৈ শিকিব লাগে অফলাইনে হওক অনলাইনে হওক কিন্তু সময়ৰ ডিমাণ্ডত হয়তো এই মুহূৰ্তত প্ৰায়ৰিটি পাব অনলাইন টিচিঙে বা এপসমূহে বা ডিজিটেল লাৰ্ণিং প্লেটফৰ্মসমূহে কিন্তু তাৰ মানে এইটো নহয় যে অফলাইন টিচাৰ যিটো ভেলু বা ইম্পৰ্টেঞ্চ সেইটো নোহোৱা হৈ যাব বুলিতো মই নাভাবোঁ আজি কথা পাতি ভাল লাগিল প্ৰথম কথা আৰু মোৰ লাগে অসমত হয়তো এইটো এনেকুৱা প্ৰথমটো পডকাষ্ট হ'ব য'ত আমি নতুনকৈ হাইব্ৰিড টিচিঙৰ কথা ইমান বিতংভাৱে আলোচনা কৰিছিলোঁ কাৰণ আমি শুনি থাকোঁ বা আন্দোলন কৰা দেখোঁ আমাক অনলাইন পৰীক্ষা লাগে অনলাইন ক্লাছ লাগে কিন্তু সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো অসমত বৰ্তমান সময়ত ডিজিটেল ডিভাইডৰ কাৰণেও সম্ভৱ হোৱা নাই বা হয়তো চৰকাৰ পক্ষৰ পৰা এতিয়াও সেইটো পাব্লিক প্লেটফৰ্মৰ কাৰণে এভেইলেবল হোৱা নাই যে ইমান ষ্ট্ৰং প্লেটফৰ্ম এটাত আমি অনলাইন ক্লাছেছ কৰাওঁ বাট আই হোপ শাৰ্পলি সেই গ্ৰোথটো পাওক যাতে সেই এটা উদাহৰণ দিব পাৰে আৰু লাষ্টলি মোৰ এইটো ভাল লাগিছে যে আজি আমাৰ পডকাষ্টৰ মাজত এনেকুৱা এজন মানুহ আহিছে যোনে 3জন মানুহক ৰিপ্ৰেজেণ্ট কৰি আহিছে যোনে অসমৰ এণ্টাৰপ্ৰিনাৰশ্বিপৰ আৰু এটা এক্সাম্পল দি দিয়ে কাৰণ শিক্ষা বিভাগত যদিও আমি দেখোঁ বহুত কম্পিটিশ্যন আছে বাহিৰৰ কম্পিটিশ্যন দেখি লোকেল কম্পিটিশ্যনছ বা লোকেল ব্ৰেণ্ডছবিলাকে অলপ ভয় খায় যে স্পেচিফিকলি এডুকেশ্যন ছেক্টৰত যে ইমান বাহিৰৰ ব্ৰেণ্ডছ আছে আমি আৰু নিজকে কেনেকৈ ভাল কৰিব পাৰোঁ বাট সেই অসমীয়া ছেকশ্যনক টাৰ্গেট কৰাৰ কাৰণে তেওঁলোকৰ বিহাফত ময়ো থেংক ইউ ক'ব বিচাৰোঁ মই এইখিনিতে এটা লাইন এড কৰোঁ এই তিনিটা ল'ৰাই এই তুমি এণ্টাৰপ্ৰিনাৰশ্বিপৰ যিটো অৰ্থাৎ এণ্টাৰপ্ৰিনাৰশ্বিপৰ এটা ডাঙৰ কাৰবাৰ হৈছে ফাইনেন্সিয়েল কাৰবাৰটো যে টকা লাগে টকা নাহিলে সেই ইনষ্টিটিউশ্যনটো বা সেই ষ্টাৰ্টআপটো চলি নাথাকিব তাৰ পাছতো এই ল'ৰা তিনিটাই কি ডিচাইড কৰে অৰ্থাৎ সিহঁত co-founder সিহঁতৰ মন যোৱা হ'লে এটা কোৰ্চ 1 লাখতো বেচিব পাৰিলেহেঁতেন বাট ষ্টিল তেওঁলোকে কি কৰিলে নিজৰ যিটো কোৰ্চ অৰ্থাৎ 3D এনিমেশ্যন কিমান বেছি এটা খৰচী কাৰবাৰ অফক'ৰ্চ তুমি জানিবা এইটো লাইনত জড়িত হৈ থকাৰ কাৰণে চ' তাৰ পাছতো সেই এটা কোৰ্চ এটা এণ্টায়াৰ কোৰ্চ 5টা ছাবজেক্টৰ এণ্টায়াৰ কোৰ্চ এই মুহূৰ্তত ষ্টুডেণ্টৰ কাৰণে প্ৰতি মাহত 300কৈ নতুন চিট লঞ্চ কৰি দিয়া হৈছে 300 ষ্টুডেণ্টৰ এটা বেচ আৰু সেইখিনি একদম হট কেকৰ নিচিনা বিক্ৰীও হৈ গৈ আছে হট কেকৰ নিচিনা ফিল হৈ গৈ আছে অৰ্থাৎ ষ্টুডেণ্টে কি কৰিছে ষ্টুডেণ্টক কি কৰা হৈছে 499 অৰ্থাৎ ডেট মিনছ এটা মোবাইল ৰিচাৰ্জৰ সমান পইচা জিঅ'য়ে বহাই দিয়াৰ পিছততো এতিয়া সিমানেই হ'বগৈ চ' 499 ৰুপিজত 5টা ছাবজেক্টৰ ডিটেইলড কোৰ্চ ষ্টুডেণ্টক দি দিয়া হৈছে সেইখিনিতে নহয় অলমষ্ট 2000+ ষ্টুডেণ্ট যোৱা 2 বছৰত 2000তকৈ বেছি ষ্টুডেণ্টক যিখিনি ফাইনেন্সিয়েলি অলপ উইকাৰ ছেকশ্যনৰ পৰা বিলং কৰে সেই ষ্টুডেণ্টখিনিক কমপ্লিটলি ফ্ৰীলি গোটেই কোৰ্চটো প্ৰভাইড কৰা হৈছে চ' এণ্টাৰপ্ৰিনাৰশ্বিপৰ যিটো কথা ক'লা এণ্টাৰপ্ৰিনাৰশ্বিপৰ উদ্দেশ্যটো কেৱল টকা ঘটাও হয়তো নহয় এই ল'ৰাকেইটাক দেখি মই বুজিছোঁ অৰ্থাৎ এই ল'ৰাকেইটাৰ ওচৰত বহুত বেছি পচিবিলিটি আছিলে যে এনেকুৱা ধৰণৰ কোৰ্চ বেচি পেলাই মালামাল হৈ বহি থাকক আমাৰ লগত আপোনালোক মালামাল হওক আমি কণ্টেণ্ট ভাল হ'ব থেংক ইউ ইয়াতে মানে কি অসমত এটা মই বিৰাট ডাঙৰ এটা স্বভাৱ দেখোঁ যে মই পইচা ঘটিবলৈ বিজনেছ কৰা নাই বিজনেছে নহ'ল এইটো এক্সেক্টলি সেইটো মই বিচাৰোঁ আপুনি পইচা বহুত ঘটক থেংক ইউ যাতে আপুনি জিঅ'ৰ নিচিনা কাৰবাৰটো কৰিব পাৰে আম্বানীৰ তাত টকা থকাৰ কাৰণে আমাক সেইটো আমিও বিচাৰোঁ যে আমাৰ ওচৰত সিমানখিনি টকা হোৱাৰ তাত আমি এতিয়া 11-12 কোৰ্চ বনাবলৈ ট্ৰাই কৰি আছোঁ কাম কৰি আছোঁ চ' হোপফুলি আমাৰ হৈও যাবগৈ কিন্তু সেইখিনি কৰিবলৈ যাওঁতে আমি দেখিছোঁ যে কিমান টকাৰ ৰিকুৱাৰমেণ্ট আহিছে কিমান ফাণ্ডৰ প্ৰয়োজন হৈছে আৰু সেইখিনি মুহূৰ্তত কেতিয়াবা ফিল হয় যে আমি হয়তো আমাৰ যিটো কোৰ্চ সেই কোৰ্চটোক আমি আৰু অকণমান প্ৰাইচটো যদি আমি হাই কৰোঁ তেতিয়া আমাৰ ৰেভিনিউ জেনেৰেশ্যনত সুবিধা হ'ব বাট ষ্টিল যিটো আমাৰ অসমীয়া ভাষাটোৰ প্ৰতি অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীখিনিৰ প্ৰতি বা সেই গাৰ্জেনখিনিৰ প্ৰতি যিটো দায়বদ্ধতা আছে সেইটো ক'ৰবাত নহয় ক'ৰবাত টানি থাকে পিছফালৰ পৰা যে এই ষ্টুডেণ্টখিনিক আমি লগত লৈ যাব লাগিব এনেকুৱা নহয় যে আমি কাৰোবাক ডিপ্ৰাইভ কৰি কাৰোবাক ওপৰলৈ লৈ গুচি যাম শেষত মই লাষ্টত এটা একদম অপিনিয়ন জানো অসমীয়া মানুহ আৱেগিক হয় আৱেগ আৰু প্ৰফেচনেলিজিম দুটা আপুনি ভাবেনে কাৰণ মানে যদি আপুনি বেছি আৱেগিক হয় এপটো চলাই মই
আপোনাৰ 100% কৈছোঁ সেই বিজনেছ পাৰ্চপেক্টিভত মে বি গ্ৰ'থ কৰাত হেল্প নকৰে কিছুমান ক্ষেত্ৰত আৱেগিক নহৈ পালে প্ৰফেচনেল হোৱাটো দৰকাৰী নে অফক'ৰ্ছ আৱেগ আৰু প্ৰফেচনেলিজম মানে এনেকুৱা এটা বস্তু যে দুইটাই যদিহে কোনোবাটো যদিহে বহুত বেছি মাত্ৰাধিক হৈ গুচি যায় টু মাছ হৈ গুচি যায় তেন্তে যিটো কাৰবাৰ বা যিটো প্ৰচেছ চলি আছে সেইটো মানে সেইখিনিতে ষ্টপ হৈ গৈছে ধপ একদম চ' মই ভাবোঁ কি ঠিকেই কোনোবা মুহূৰ্তত মোৰ কথাখিনিৰ পৰা এনেকুৱা লাগিব পাৰে মোৰ কথাখিনি হৈছে আমাৰ গোটেই টিমটোৰ যিটো মাইণ্ডছেট সেই মাইণ্ডছেটটোৰ কেৱল ৰিফ্লেকশ্যনহে মই কেৱল বিয়েৰাৰ অফ দ'জ থটছ সেই চিন্তাখিনিৰ মই কেৱল বাহক আৰু সেই চিন্তাখিনি হয়তো মোকো কোনোবা নহয় কোনোবাখিনি ইনফ্লুৱেঞ্চ কৰি ৰাখিছে আৱেগিকভাৱে বাট ষ্টিল আই বিলিভ যে প্ৰফেচনেলিজম আৰু আৱেগৰ মাজত যিটো সম্পৰ্ক বা যিটো বান্ধোন সেই বান্ধোনটো এই মুহূৰ্তত চাৰ্পিয়ে বহুত সুষমভাৱে লৈ গৈ আছে আৰু উই বিলিভ সেই যিটো প্ৰফেচনেলিজম আমি জীয়াই ৰাখিছোঁ নিজৰ মাজত সেই প্ৰফেচনেলিজমৰ সহায় লৈ পেলাই এই আৱেগৰ যিটো জোৱাৰ আৱেগৰ যিটো বানপানী সেই বানপানীটোক আমি দমাই ৰাখিম আৰু দমাই ৰাখি আহি থকা অৰ্থাৎ আমি এনেকুৱা নহয় যে এবছৰৰ কাৰণে আহিছোঁ 2 বছৰৰ কাৰণে আহিছোঁ তাৰপিছত নৌহেৰ হৈ গুচি যাম আমাৰ বাইজু চইজৰ কোনো ধান্দা নাই যে আমি একদম ইণ্ডিয়ান টিমক স্পনচৰ কৰি দিলোঁ তাৰপিছত আমি নৌহেৰ হৈ গুচি গ'লোঁ বেংক্ৰাফ্ট হৈ গুচি গ'লোঁ অৰ্থাৎ আমি বেংক্ৰাফ্ট হ'বলৈ এইকাৰণেই নিবিচাৰোঁ কাৰণ আমি যেতিয়ালৈকে ছাৰ্ভাইভ কৰিম তেতিয়ালৈকে ষ্টুডেণ্টক সহায় কৰি যাব পাৰিম আমি কানেক্ট কৰিব বিচাৰোঁ আটাইতকৈ বেছিতকৈ বেছি ষ্টুডেণ্টক গতিকে প্ৰফেচনেলটোতো আমি হয় আৰু হোপফুলি সেই প্ৰফেচনেলিজমৰ সহায় লৈ পেলাই অসমীয়াৰ যিটো আৱেগ সেই অসমীয়াৰ আৱেগক আমি যদিও বা এতিয়ালৈকে জনা হোৱা নাই বিশ্বৰ দৰবাৰ ক'ত আছে বাট ষ্টিল সেই ষ্টুডেণ্টখিনিক আমি বিশ্বৰ দৰবাৰলৈ লৈ যোৱাত সহায় কৰিব পাৰিম বুলিয়ে মই এই মুহূৰ্তত আশাবাদী মই আশা কৰিলোঁ আপোনালোকে প্ৰফেচনেলি আৱেগিক হওক আৰু শ্বাৰ্পলি গ্ৰ' থেংক ইউ ছ' মাছ আজি এই পডকাষ্টত অহাৰ বাবে সময়খিনি দিয়াৰ বাবে আৰু শেষত কিবা ক'ব খুজিব আচলতে অৱয়ব বহুত ভাল লাগিছে এনেকুৱা এটা পডকাষ্টত বহি পেলাই অৰ্থাৎ এই কথাখিনি মই নাজানো আজি এই পডকাষ্টত কিমানজনে এই কথাখিনি অনুধাৱন কৰিব বাট ষ্টিল মই বিচাৰিম যে সকলোৱে অনুধাৱন কৰক সকলোৱে ইম্পৰ্টেঞ্চটো ফিল কৰক আৰু মই কেৱল চাৰ্পিৰ বিহেভত কথা ক'বলৈ অহা নাই মই গোটেই যিটো শিক্ষণ প্ৰক্ৰিয়া গোটেই যিটো শিক্ষা বিভাগ সেই শিক্ষা ব্যৱস্থাটোৰ এজন ৰিপ্ৰেজেণ্টেটিভ হিচাপে মই আজি কথা ক'বলৈ আহিছিলোঁ তোমাৰ ওচৰলৈ আৰু ভাল লাগিছে মোৰ এনেকৈ কথা পাতি আৰু অসমীয়া ল'ৰা ছোৱালীখিনিয়ে বহুত বেছি ভাল কৰক আৰু সেই গ্ৰ'থটো এই ইনিচিয়েল ষ্টেজৰ পৰা আৰম্ভ হওক এই 9-10ৰ পৰা ষ্টেজৰ পৰা আৰম্ভ হওক অৰ্থাৎ আমাৰ এতিয়া প্লেনিং আছে আমি 6-7-8ৰ ষ্টুডেণ্টখিনিকো সহায় কৰিম 11-12ক সহায় কৰিম তাৰপিছত আমি কম্পিটিটিভ এক্সামলৈও যামগৈ চ' এই গোটেই প্ৰচেছটোত আমি অকলেতো আগুৱাব নোৱাৰোঁ আমাক সহায় লাগিব আৰু যদিহে মই নিজৰ কথা ক'বলৈ যাওঁ আমাৰ গ্ৰুপটোৰ কথা ক'বলৈ যাওঁ ল'ৰা ছোৱালীখিনিয়ে যিটো ভৰসা কৰিছে যিটো বিশ্বাস ৰাখিছে সেইটো আহি থকা সময়খিনিত কণ্টিনিউ কৰিবলৈ হ'লে আমি সেই ল'ৰা ছোৱালীখিনিৰ যিটো বিশ্বাস সেই বিশ্বাসটোক আমি মূল্য দিব পাৰিব লাগিব সেই পেৰেণ্টছৰ বিশ্বাসটোক মূল্য দিব পাৰিব লাগিব কিন্তু তাৰ কাৰণেও তেওঁলোকৰ যিটো কনষ্টেণ্ট ছাপৰ্ট আজি যিসকলে ভিডিঅ' চাইছে তেওঁলোকৰ ছাপৰ্ট আমাৰ কাৰণে দৰকাৰী আমি বিচাৰিম আমি আটাইতকৈ বেছিতকৈ বেছি ষ্টুডেণ্টক কানেক্ট কৰিব পাৰোঁ ফাইনেন্সিয়েল গেইন অকণমান এই মুহূৰ্তত যদি একাষৰীয়া কৰি ৰাখোঁ আমি যদিহে আমি যোৱা বছৰ আমি 20,000 ষ্টুডেণ্টক সহায় কৰিব পাৰিছিলোঁ আমি 2 লাখ ষ্টুডেণ্টক আমি নেক্সট 2টা বছৰত আমি সহায় কৰিবলৈ বেছি ভাল পাম কাৰণ তাৰ জৰিয়তে কি হ'ব তাৰ জৰিয়তে আমাৰ অসমৰ ষ্টুডেণ্টখিনিয়ে এটা ডাঙৰ প্লেটফৰ্ম পাব আৰু নেশ্যনেল লেভেলত কম্পিটিশ্যনত ভাগ ল'বলৈ নিজকে এটা সুযোগ দিবলৈ সুবিধা হ'ব আৰু গতিকে সেইটোৱেই অসমৰ ৰাইজৰ প্ৰতি তোমাৰ ভিউৱাৰ্ছৰ এই চেনেলটোৰ ভিউৱাৰ্ছৰ প্ৰতি আমাৰ আহ্বান যে চাৰ্পিৰ যিয়ে শিক্ষাত এক বিপ্লৱ আনিবলৈ চেষ্টা কৰি থকা এই যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ এক অংশীদাৰ হওক ল'ৰা ছোৱালীখিনিৰ যিটো সফল ভৱিষ্যত সেই সফল ভৱিষ্যতৰ দায়িত্ব আমি লৈছোঁ আমাক কেৱল অকণমান তেওঁলোকৰ সমৰ্থনৰ প্ৰয়োজন সহায়ৰ প্ৰয়োজন মৰমৰ প্ৰয়োজন আৰু অৱয়ব আচলতে তোমাক বহুত বেছি ধন্যবাদ আৰু তোমাৰ শ্ব' চাই থাকোঁতে যেতিয়া আগতে তোমাৰ শ্ব'সমূহ চাই থাকোঁ পডকাষ্টসমূহ চাই থাকোঁ তেতিয়া কেতিয়াও ভবা নাছিলোঁ যে আজি তোমাৰ সন্মুখত মুখামুখি বহি কথা পাতিম পাতিয়া ভাল লাগিলে ইট ইজ এ ভেৰি নাইচ এক্সপিৰিয়েঞ্চ ইনডিড আৰু নতুন কথা কিছুমান আমি আলোচনা কৰিলোঁ আৰু নেক্সট পাৰ্টত লগ পাম বুলি আশা থাকিল অফক'ৰ্ছ আমি আৰু ভালকৈ যাতে এই অনলাইন এডুকেশ্যনটোৰ ওপৰত ভালকৈ পাতিব পাৰোঁ থেংক ইউ ছ' মাছ আজি সময় দিয়াৰ কাৰণে আজি পডকাষ্ট এপিছ'ডটো আমি এটেণ্ড কৰিছোঁ আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰোঁ আপোনালোকে চাই শুনি ভাল পালে আমি চেষ্টা কৰিম যে এনেকেই খুব চুটি বা স্পেচিফিককৈ আমি কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত খুব ভালকৈ আলোচনা কৰিব পাৰোঁ বিশেষকৈ যেতিয়া আজি আমি অনলাইন এডুকেশ্যনৰ কথা পাতি আছোঁ শিক্ষা ব্যৱস্থাই কেনেকুৱা ধৰণৰ কাম কৰাটো দৰকাৰী কেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়াটো দৰকাৰী তাক লৈ আমি কথা পাতিব চেষ্টা কৰিম লগতে অসমৰ উদ্যোক্তাসকলৰ কথা আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তেওঁলোকৰ কাহিনী জানিবলৈ চেষ্টা কৰিম কাৰণ এই কাহিনীবোৰ বিৰাট ইনস্পিৰেশ্যনেল আৰু অসমত
চাকৰিৰ বাহিৰেও হয়তো কিবা বেলেগ কৰ্ম হ'ব পাৰে, এওঁলোকৰ পৰা সেই অনুপ্ৰেৰণা আমি পাব পাৰোঁ। যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ', এটা নতুন পডকাষ্ট বনাবলৈ। এই পডকাষ্টটো শুনাৰ বাবে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।